স্বাগতম জনাইছোঁ আলোকপাতৰ আন এটা নতুন খণ্ডলৈ। মই আপোনালোকৰ সন্মুখত উজ্জ্বল বৰা। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ আন এখন আঁচনি তেখেতলোকে হাতত লৈছে, যাক কোৱা হৈছে কৰ্মযোগী মিছন। এই কৰ্মযোগী মিছনৰ অধীনত দেশৰ অসামৰিক বিষয়াসকলৰ কৰ্মদক্ষতা বৃদ্ধিৰ বাবে এক অভিলাষী পদক্ষেপ গ্ৰহণ কৰা হৈছে। আৰু এই সম্পৰ্কে আজি আমি আলোচনা কৰিম। এই আঁচনিৰ আশা প্ৰত্যাশা আৰু ৰূপায়ণ কেনেকৈ হ'ব, এই সন্দৰ্ভত আলোকপাত কৰিবলৈ আমি ষ্টুডিঅ'লৈ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাই আনিছোঁ। তেওঁলোকক আপোনালোকৰ সন্মুখত চিনাকি কৰাই দিছোঁ। প্ৰথমে আপোনালোকৰ সন্মুখত চিনাকি কৰাই দিছোঁ স্বপ্ননীল বৰুৱা, তেখেত এগৰাকী অৱসৰপ্ৰাপ্ত IAS বিষয়া। আমাৰ মাজত উপস্থিত আছে মলয় বৰা, তেখেত মাণ্ডলিক আয়ুক্ত মধ্য অসম আৰু তেখেত এগৰাকী IAS বিষয়া। লগত আছে নজৰুল ইছলাম, তেখেত এগৰাকী অৱসৰপ্ৰাপ্ত IAS বিষয়া। আৰু আমাৰ মাজত উপস্থিত আছে জ্যেষ্ঠ সাংবাদিক দ্য আছাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত জ্যোতি বৰুৱা। আপোনালোক চাৰিগৰাকীকে মই ষ্টুডিঅ'ৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। মই প্ৰথমেই স্বপ্ননীল বৰুৱাক সুধিব খুজিছোঁ, আপুনি এগৰাকী অৱসৰপ্ৰাপ্ত IAS বিষয়া, আপুনি অসামৰিক সেৱাৰ বিভিন্ন দিশসমূহ দেখা পাইছে। এই যি প্ৰধানমন্ত্ৰী মোদীৰ উদ্যোগত কৰ্মযোগী মিছন আঁচনি হাতত লোৱা হৈছে, এই আঁচনি সন্দৰ্ভত আপোনাৰ প্ৰথম আৰম্ভণি মন্তব্য কেনেকুৱা ধৰণৰ? মই ভাবোঁ যে এইটো অতি সময় উপযোগী হৈছে, কাৰণ এটা কথা মনত ৰাখিব লাগিব যে আৰু দুবছৰৰ পিছত স্বাধীনতাৰ আমাৰ ৭৫ বছৰ হৈ যাব। আৰু যোৱা ৭৫ বছৰে আমাৰ মোটামুটি চিন্তা আছিলে গৰীবীক লৈ পেলাই, যে দুখীয়াক কেনেকৈ নিস্তাৰ কৰোঁ, দুখীয়াৰ কেনেকৈ অকণমান সা সুবিধা কৰি দিওঁ। কিন্তু এতিয়া ৭৫ বছৰৰ পিছতো যদি আমি দুখীয়াক লৈয়ে থাকোঁ, নিশ্চয় তেনেহ'লে আমাৰ যিটো কাৰ্য ব্যৱস্থা আছে, যিটো ছিষ্টেম আছে, সেই ছিষ্টেমটোত ক'ৰবাত এটা কেৰণ আছে বুলি ভাবি ল'বলৈ আমি বাধ্য হৈ যাম। সেইটো কাৰণে হয়তো প্ৰধানমন্ত্ৰীয়ে অনুভৱ কৰিছে যে তেওঁ যিটো ক্ষিপ্ৰতাৰে দেশখন আগুৱাব বিচাৰিছে, আমাৰ এই ৩০০ বছৰীয়া যিটো ব্যৱস্থাপনা আছে, সেই ৩০০ বছৰীয়া ব্যৱস্থাপনাৰ গতিবিধি নাইবা তাৰ চলনৰ গতিটোৰে আমি আগবাঢ়িব নোৱাৰিম। আৰু এতিয়া একবিংশ শতিকা আহি গৈছে, বিশ্ব কৰোণাৰ পিছত সম্পূৰ্ণভাৱে সলনি হৈ গুচি গৈছেগৈ। আৰু এই নতুন বিশ্বখনত কেনেকুৱাকৈ আমি ভাৰতক বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ যিটো লক্ষ্য, সেই লক্ষ্যটোলৈ আগবাঢ়িব লাগিব। কাৰণ মূলতঃ এটা কথা আপোনালোকে অনুভৱ কৰিব লাগিব যে পলিটিকেল এক্সিকিউটিভ বুলি যি আমি বুজো, তাৰমানে মন্ত্ৰী পৰিষদৰ কথাটো, মন্ত্ৰী পৰিষদে আপোনাৰ নীতি নিৰ্দেশনা এটা দিয়ে, মোটামুটি কাঠামো এটা দি থৈ দিয়ে, কিন্তু তাৰ ওপৰত হাৰ চাল লগাই পেলাই কাৰ্যবাহী হিচাপে তাক এটা আঁচনি কেনেকৈ প্ৰস্তুত কৰি লৈ পেলাই সেই যিটো নীতি নিৰ্দেশনা আছিলে নাইবা মূল আধাৰ যিটো আছিলে, সেইটোক এটা স্বৰূপ দিয়াৰ ক্ষেত্ৰত আমাৰ বিষয়া আমোলাতন্ত্ৰৰে দায়িত্ব। আমোলাতন্ত্ৰৰ দায়িত্বটোক স্কিম বনোৱাতেই নহয়, স্কিম ৰূপায়ণৰ ক্ষেত্ৰতো এটা দায়িত্ব আহি পৰে, যিটোৰ কাৰণে দুটা তেওঁলোকৰ যোগ্যতা থাকিব লাগিব। এটা হ'ল যিজনৰ কাৰণে এই স্কিমটো কৰা হৈছে, যিজনৰ কাৰণে আঁচনিটো কৰা হৈছে, তেওঁ গ্ৰহণ কৰিব পাৰিবনে নোৱাৰে, নাইবা যি উদ্দেশ্য সাধন কৰিবলৈ আমি আগবাঢ়িবলৈ খুজিছোঁ, সেই উদ্দেশ্য সাধনটো হ'বনে নহয়, সেই মানে কাৰ্যবাহী স্তৰত সেই কথাটো উপলব্ধি কৰা। আৰু যেতিয়া আঁচনি যুগুতোৱাৰ ক্ষেত্ৰত আহে, এইখিনি অভিজ্ঞতা যে আঁচনিখন কাৰ্যকৰী প্ৰকৃততে হ'বনে নহয়, আমি আলাসত চাং পাতিছোঁ নে কিবা এটা প্ৰকৃত উদ্দেশ্যেৰে আমি আগবাঢ়িছোঁ, এই দুটা কথা যে আঁচনি প্ৰস্তুতকৰণ, তাক কাঠামো সৃষ্টি কৰা আৰু তাক কাৰ্যকৰীকৰণ, এই দুটাৰ ক্ষেত্ৰতে কিন্তু আমাৰ গোটেই সামগ্ৰিক আমোলাতন্ত্ৰৰ এটা দায়িত্ব আছে আৰু অৰিহণা আছে। এতিয়া কথাটো হৈছে যে একবিংশ শতিকা আহি গ'ল, সময় সলনি হ'ল, কিন্তু আমি যিটো আমোলাতন্ত্ৰ আছে নাইবা আমোলাতন্ত্ৰ তথা চৰকাৰী ব্যৱস্থাপনাটো আমি পুৰণা ধৰণেই চিন্তা কৰি আছোঁ, যিটোৰ কাৰণে আমাৰ যিটো গতি প্ৰয়োজন, সেই গতিটো আমি পোৱা নাই। এটা কথা আমি উপলব্ধি কৰিব লাগিব যে বিশ্বখন দৈনিক সলনি হৈ গৈ আছে। আগৰ নিচিনা যে যিকোনো বস্তু এটা আপোনালোকে আজিকালি দেখিব যে আমাৰ মোবাইলটোৰ নিচিনা যে প্ৰত্যেক বছৰে তাৰ আপগ্ৰেড হৈ গৈ থাকে, নাইবা যিকোনো এপৰ নিচিনা যে মাহেকীয়া হিচাপে আপগ্ৰেড হৈ গৈ থাকে। সেইটো হৈছে কিহৰ কাৰণে? যে মানুহে উপলব্ধি কৰিছে যে এইখিনি অসুবিধা আছে, নাইবা এইখিনি উন্নতি কৰাৰ আমাৰ সক্ষম আছে, থল আছে, সেই উন্নতিখিনি আনি দিয়া। সেইটো কেতিয়া সম্ভৱ হ'ব? যেতিয়া মানুহজনে অনবৰত তাক চিন্তা কৰি থাকিব পাৰিব যে মই তাক কেনেকৈ উন্নতি কৰিব পাৰোঁ, মোৰ ডেলিভাৰী ছাৰ্ভিচ যিটো আছে, মই যিটো ৰাইজক দিয়া সেৱা, সেই সেৱাটো কেনেকৈ উন্নতি কৰিব পাৰোঁ,
সেই আৰু কিমান কম খৰচত কৰিব পাৰোঁ, কিমানজন মানুহক আকৌ সামৰি পেলাই কৰিব পাৰোঁ, এনেকুৱা ধৰণৰ চিন্তা চৰ্চা যেতিয়া প্ৰতি মুহূৰ্ততে বিষয়াবৰ্গৰ মাজত নাথাকিব, তেতিয়া কিন্তু এটা স্থবিৰতা আহি যাব। আৰু এই স্থবিৰতাটো অহাৰ কাৰণে বোধ কৰোঁ প্ৰধানমন্ত্ৰীয়ে ভাবিছে যে এই স্থবিৰতাটো যদি আমি সামগ্ৰিকভাৱে গোটেই যিটো চিন্তন, এই চিন্তনটো যদি সলাই নেপেলাওঁ, তেতিয়াহ'লে কিন্তু পুনৰ মুচিকভাৱ হৈ থাকিব। আমি যিমানেই উন্নয়নৰ প্ৰচেষ্টা কৰি নাথাকোঁ, যোৱা ৭৫ বছৰৰ যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাটোৱে আকৌ হৈ থাকিব। সেইটো কাৰণে বোধ কৰোঁ প্ৰধানমন্ত্ৰীয়ে অনুভৱ কৰি লৈ পেলাই দেখিছে যে আগন্তুক সময়ৰ কাৰণে, নতুন দিনৰ কাৰণে নতুন চিন্তাৰে সদায় সজাগ, সদায় সলনি হৈ থাকিব পৰা, নতুনক গ্ৰহণ কৰিব পৰা ব্যৱস্থা এটা, বিভিন্ন ক্ষেত্ৰত কাৰ্যদক্ষ হৈ থকা, আগৰ যিটো জেনেৰেলিষ্ট আছিলে সেই জেনেৰেলিষ্টটোৰ দিন প্ৰয়োজন সদায় কমি আহিছে। আৰু প্ৰধানমন্ত্ৰীৰ চিন্তাৰ আৰু এটাতকৈ ডাঙৰ কথা যে তেখেতে যিটো কৰ্পৰেট ষ্টাইল অফ মেনেজমেণ্ট, CEO, যে লক্ষ্য, সময় এইখিনিৰ ভিতৰতে কৰা, আৰু তাত মানে সম্পূৰ্ণভাৱে যাতে মন প্ৰাণ ঢালি লৈ পেলাই বিষয়াবৰ্গখিনিয়ে কাম কৰে, সেই এটা অনুভৱো এই মিছনটোৰ আঁৰত আছে বুলি মই ভাবোঁ। হয়, ধন্যবাদ স্বপ্নলীল বৰুৱা, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য আপুনি দাঙি ধৰিছে। মই মলয় বৰাক সুধিব খুজিছোঁ, আপুনি মাণ্ডলিক আয়ুক্ত মধ্য অসম হিচাপে বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছে আৰু অসম চৰকাৰৰ অন্যান্য পদবীতো আপুনি ইতিপূৰ্বে কাৰ্যনিৰ্বাহ কৰিছে। আপুনি ব্যক্তিগতভাৱে কি অনুভৱ কৰিছে এই কৰ্মযোগী মিছন, মানে মিছনক লৈ আপোনাৰ কেনেকুৱা ধৰণৰ মন্তব্য? মই এই কৰ্মযোগী মিছনটো মই যেনেকৈ আমাৰ স্বপ্নলীলাই কৈছে, কৰ্মযোগী মিছনটো এতিয়া অতি মানে এটা ক্ৰিটিকেল টাইমত আহি পাইছে। আৰু মই ভাবোঁ যে মই এতিয়া প্ৰায় ৩৪ বছৰমান মই চাকৰি কৰিলোঁ, বেলেগ বেলেগ পদবীত চাকৰি কৰি পেলাই মই দেখিছোঁ যে আমাৰ যি বেলেগ বেলেগ চিন্তা হয়, আৰু বহুত ক্ষেত্ৰত নতুন নতুন আমাৰ চিন্তা হয়, সেই চিন্তাৰ বহুত ক্ষেত্ৰত আমাৰ যি পষ্টিং হয় বা যি এয়া হয়, সেইবোৰৰ লগত কেতিয়াবা মিল নাথাকে। আৰু যেতিয়া মিল নাথাকে, তেতিয়া বহুত মানুহৰে বা আৰু যিখিনি আমাৰ কৰ্মদক্ষতা আছে, সেই কৰ্মদক্ষতাৰো তেনেকৈ প্ৰতিভাটো হৈ উঠিব নোৱাৰে। তেতিয়াহ'লে বহুতৰ মনত এটা আশা এটা হৈ আহে। আৰু সেইবোৰ গুচাবলৈ হ'লে, আৰু যোনটো মিছন কৰ্মযোগী আঁচনিটো আৰম্ভ কৰিছে, সেইখিনিত স্কিল আপগ্ৰেডেশ্যনখিনিও ইয়াত হ'ব। আৰু ৰাইট মেন ফৰ এ ৰাইট জব, এইখিনি আমাৰ সেইটো কাৰণে মই ভাবোঁ যে তাৰ পৰাও সেইখিনি ইভলভ হ'ব, এই কৰ্মযোগী আঁচনিটোৰ পৰা ইভলভ হ'ব। আৰু এটা ডাঙৰ কথা এটা এইটো মিছনত আছে যে এটা ডিজিটেল প্লেটফৰ্মত এই গোটেই বস্তুটো কৰিছে। আৰু এইটো এটা ব্ৰড বেছড মিছন এটা হ'ব। আৰু গোটেই যিখিনি 46,000 চেণ্ট্ৰেল এমপ্লয়িজো আছে, তেওঁলোকৰ কথা এতিয়া বৰ্তমান ভাবিছে। আৰু প্ৰায় 510 কোটি টকাৰ এইটো আঁচনি, এটা নেক্সট 5 yearsৰ কাৰণে। চ' এই আঁচনিটোৱে আমি ভাবোঁ যে যোনটো আমাৰ স্বপ্নলীলাই কোৱাৰ নিচিনা এটা কৰ্পৰেট ষ্টাইলত আমাৰ এইটো কৰিব পাৰিব, এটা নতুন দিগন্তত এইটো আগবঢ়াব পাৰিব। আৰু তেওঁলোকৰ আৰু আমাৰ ফালৰ পৰা আমি ভাবোঁ যে এইটো অকল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কৰ্মচাৰীসকলেই নহয়, আমাৰ এনেকুৱা ধৰণৰ মিছন আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰাও কৰি এইটো আগবঢ়াব লাগে। আৰু ট্ৰেইনিং নিডছ এনালাইচিছ বুলি আমাৰ কিছুমান অলৰেডি আগতেও এনেকুৱা ধৰণৰ কিছুমান পদক্ষেপ হৈছে, বাট এই বস্তুবোৰ মানে আধৰুৱাৰ নিচিনাই হৈ ৰাখিলে। যদিও ট্ৰেইনিং নিড এনালাইচিছটো কৰা হৈছে, সেইটো মানে আপোনাৰ কাৰ্যকাৰী ৰূপান্তৰিত হোৱা নাই। বাট আমি ভাবোঁ যে এইটো যোনটো স্পেচিয়েল পাৰ্পাছ ভেহিকেল এটা ক্ৰিয়েট কৰিছে এইটো কাৰণে, আৰু যোনটো এইটো আমাৰ কেবিনেট ছেক্ৰেটেৰী আৰু আমাৰ প্ৰাইম মিনিষ্টাৰে নিজে আৰু কেবিনেট ছেক্ৰেটেৰী তাৰ এইটো হেড কৰিব, কেবিনেট ছেক্ৰেটেৰী তেওঁলোকে দুজনৰ লগত এয়া কৰি পেলাই এটা ডাঙৰ এটা আমব্ৰেলা অৰ্গেনাইজেশ্যন কৰি যিমানবোৰ আমাৰ এয়া আছে, আমাৰ ট্ৰেইনিং ইনষ্টিটিউটছ আছে, নট অনলি ফৰ IAS বাট বাকী যি ট্ৰেইনিং ইনষ্টিটিউট আছে, সকলো ইনষ্টিটিউটক সামৰি পেলাই এটা ইউনিফাইড এটা ট্ৰেইনিং নিডছ এটা আৰম্ভ হ'ব। আৰু ট্ৰেইনিং নিডছটো হ'লে আৰু এটা ডাঙৰ এটা আমাৰ
ডাঙৰ এটা ডাটাবেছ এটা ক্ৰিয়েট হ'ব আৰু সেই ডাটাবেছটো ক্ৰিয়েট হ'লে আমি ভাবো যে আমি ৰাইট মেন ফৰ দ্য ৰাইট জবৰ যোনটো মই আগতে কৈ গৈছোঁ সেইটো আমি কৰিব পাৰিম। হয়, ধন্যবাদ মলয় বৰা, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই নজৰুল ইছলামক সুধিব খুজিছোঁ, আপুনিও এগৰাকী অৱসৰপ্ৰাপ্ত IAS বিষয়া, এই আঁচনিৰ যোগেদি কৰ্মজ্যোতি মিছনৰ যোগেদি কেনেকুৱা ধৰণৰ এক পৰিৱৰ্তন সাধিত হ'ব বুলি আপুনি ভাবিছে? এখন কল্যাণকামী দেশ হিচাপে চৰকাৰৰ যিখিনি কল্যাণমূলক আঁচনি প্লেনিং কৰা হয় আৰু ৰূপায়ণ কৰা হয়, সেই গোটেইখিনি কাম প্লেনিং আৰু ৰূপায়ণৰ পৰ্যায়ত সাধাৰণতে আমি যিসকলক চিভিল ছাৰ্ভেণ্ট বুলি কওঁ সেইসকলে তাতে নিয়োজিত হয়। চিভিল ছাৰ্ভেণ্ট বুলি ক'লে সাধাৰণতে আমাৰ বহুতে SCS, IAS, IPS বিষয়াসকল সাধাৰণতে বুজি পায়, বহু ক্ষেত্ৰত তেনেকুৱা এটা ধাৰণাৰ সৃষ্টি হয়। কিন্তু চিভিল ছাৰ্ভেণ্ট বুলিতে আচলতে সেইখিনি বুজোৱা হোৱা নাই। চিভিল ছাৰ্ভেণ্ট ডেফিনেশ্যন মতে চিভিল ছাৰ্ভেণ্ট মানে যিসকল মিলিটাৰী ছাৰ্ভিচত নহয় সেইসকলেই চিভিল ছাৰ্ভেণ্ট। সেয়া আমাৰ শিক্ষা বিভাগৰ মানুহ হ'ব পাৰে, ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ মানুহ হ'ব পাৰে, বা PW ডিপাৰ্টমেণ্টৰ মানুহ হ'ব পাৰে, বা যিকোনো বিভাগৰ বিষয়া কৰ্মচাৰী হ'ব পাৰে। সেইখিনিকে আমি সাধাৰণতে চিভিল ছাৰ্ভেণ্ট বুলি কওঁ। ইমান দিন যি ধৰণে আমাৰ প্লেনিং আৰু ৰূপায়ণৰ কামখিনি চলি আছিলে, হয় এটা নিৰ্দিষ্ট গতিত চলি আছিলে, নিৰ্দিষ্ট গতত চলি আছিলে। কিন্তু বৰ্তমান ভাৰত চৰকাৰে এই কথাটো উপলব্ধি কৰিছে যে মানে এই গতিত চলাটোতকৈ ইয়াত আৰু ক্ষিপ্ৰতা অনাৰ বিশেষ প্ৰয়োজন আছে, আৰু তাৰ কাৰণেই মিছন কৰ্মযোগী বুলি যিখন আঁচনি কৰিছে তাৰ জৰিয়তে আমাৰ যিসকল চিভিল ছাৰ্ভেণ্ট আছে, মানে এইটো মিছন কৰ্মযোগীৰ জৰিয়তে বিচৰা হৈছে ফৰ প্ৰগ্ৰাম, নেশ্যনেল প্ৰগ্ৰাম ফৰ চিভিল ছাৰ্ভেণ্ট কেপাচিটি বিল্ডিং। তো এই কামৰ লগত নিয়োজিত যিসকল বিষয়া কৰ্মচাৰী আছে সেইসকলৰ কেপাচিটি বিল্ডিং কি ধৰণে কৰিব পৰা যায় এই কথাটোৰ ওপৰত ভিত্তি কৰিয়েই মিছন কৰ্মযোগী আঁচনিখন গ্ৰহণ কৰিছে। ইয়াৰ বিভিন্ন দিশসমূহ বিভিন্ন পৰ্যায়ত বিশ্লেষণ কৰি পেলাই কেনেকৈ আগবঢ়াই লৈ যাব পৰা সেই বিষয়ে সবিশেষ ব্যৱস্থা ইতিমধ্যে লোৱাৰ ক্ষেত্ৰত চিন্তা চৰ্চা হৈছে বুলি আমি জানিব পাৰিছোঁ। তো এই ক্ষেত্ৰত এজন চিভিল ছাৰ্ভেণ্ট এজন চিভিল ছাৰ্ভেণ্ট কি হোৱা উচিত, কেনেধৰণৰ হোৱা উচিত, এই কথাটোৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়া হৈছে। আৰু সেই ধৰণৰ হোৱাৰ বাবে কি ধৰণৰ তেওঁৰ প্ৰশিক্ষণ, কি ধৰণৰ তেওঁৰ মানসিকতাৰ প্ৰয়োজন বা বিহেভিয়াৰেল চেঞ্জ কি ধৰণৰ হোৱাৰ প্ৰয়োজন, এই কথাবিলাকো তাতে সন্নিৱিষ্ট কৰিছে। বিশেষকৈ এটা কথা কোৱা হৈছে যে চিভিল ছাৰ্ভেণ্টজন কেনে হ'ব লাগিব, ইমাজিনেটিভ, ইন'ভেটিভ, মানে তেওঁ ভৱিষ্যত চিন্তা কৰিব পৰা এটা মানে দক্ষতা থাকিব লাগিব, আৰু তাৰ ইন'ভেটিভ আইডিয়া থাকিব লাগিব। তাৰপিছত এটা কথা কোৱা হৈছে যে প্ৰ'এক্টিভ এণ্ড পলাইট। তো প্ৰ'এক্টিভ সাধাৰণতে নৰ্মেল এটা ধাৰণা হয় যে চৰকাৰী বিভাগবিলাক, বিশেষকৈ যিহেতু চৰকাৰী বিভাগবিলাকৰ বিষয়া কৰ্মচাৰীসকলৰ ক্ষেত্ৰতেই আমাৰ মিছন কৰ্মযোগী আঁচনিখন গ্ৰহণ কৰিছে। সাধাৰণতে এটা কৰা হয় যে কেনেকৈ বিষয়া কৰ্মচাৰীসকলক স্বইচ্ছাই ৰাজহুৱা কামখিনি কৰাৰ ক্ষেত্ৰত আগ্ৰহী কৰি তুলিব পৰা যায় তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। পোলাইট শব্দটো এটা সাধাৰণ শব্দ যদি আমি দেখিছোঁ, কিন্তু এইটোৱে শব্দ সুদূৰ প্ৰসাৰী এটা প্ৰভাৱ পেলায়। গতিকে বিষয়া কৰ্মচাৰীসকলৰ মানে সেই ক্ষেত্ৰত মানে পোলাইট শব্দটোৰ দ্বাৰা তেওঁৰ যিটো পাৰ্চনেলিটি গ্ৰ' কৰিব সেই বস্তুটোৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। তেনেকৈ আৰু কিছুমান বিষয় কৰা হৈছে যে তেওঁৰ মানে প্ৰফেচনেলিজিম থাকিব লাগিব, প্ৰগ্ৰেছিভ চিন্তাধাৰা থাকিব লাগিব, তেওঁৰ টেকন' এনেবল্ড হ'ব লাগিব। আজিৰ দিনত সাধাৰণতে আমি যদি কাম কৰিবলৈ যাওঁ, যিহেতু আজিৰ দিনত টেকন' বুলি ক'লে সাধাৰণতে আমি বহু ক্ষেত্ৰত IT ছেক্টৰটো বুজি পাওঁ, কিন্তু অকল IT ছেক্টৰে নহয়, টেকন' বুলি ক'লে বিভিন্ন বিভাগৰ টেকন'লজিকেল ইণ্টাৰভেনশ্যন যিবিলাক আছে সেই কথাবিলাক, বা IT ছেক্টৰটো আজিকালি এটা মেজৰ মানে বিষয়বস্তু, কাৰণ ইয়াৰ জৰিয়তে
অকল যে পাৰ্টিকুলাৰ কৰিছে যে তেনেকুৱা নহয়। ইভেন আমি আজি কেইদিনমান আগৰ পৰা জানিছিলোঁ যে মানে অনলাইন আগতে মিটিংবিলাক আমি কৰিছিলোঁ সাধাৰণতে পাৰ্চনেল প্ৰেজেন্সত, কিন্তু এতিয়া আমি ইভেন IT অনলাইন মিটিংবিলাক বা ৰিভিউ মিটিংবিলাক বা এই ধৰণৰ কিছুমান কৰিছোঁ। তো যিয়ে নহওক বিষয়বস্তুবিলাক কৰা হৈছে যে এই বিষয়া কৰ্মচাৰী যিসকল আছে এই বিষয়াসকল কৰ্মচাৰীসকলৰ স্কিল ডেভেলপমেণ্ট কেনেকৈ কৰিব পৰা যায়, তেওঁলোকৰ বিহেভিয়াৰেল চেঞ্জ কেনেকৈ ডেভেলপ কৰিব পৰা যায়। এইটো নহয় যে এতিয়া এই নহয়, কিন্তু আৰু দক্ষ আৰু মানে যাতে পাৰদৰ্শী হয় তাৰ কাৰণে কেনেকৈ প্ৰশিক্ষণ মানে ছিষ্টেমেটিকেলি প্ৰশিক্ষিত কৰিব পৰা যায় তাৰ কাৰণে এই ব্যৱস্থাপনাটোৰ চিন্তা কৰা হৈছে। গতিকে নিশ্চয় অহা দিনবিলাকত ইয়াৰ দ্বাৰা যথেষ্ট জনসাধাৰণ বা আমাৰ যিহেতু কল্যাণকামী দেশৰ কল্যাণমূলক যিবিলাক আঁচনি সেইবিলাক যাৰা মানুহৰ বৃহৎ জনসাধাৰণৰ সফল ৰূপায়ণ কৰিব পাৰে। আৰু জনসাধাৰণৰ যিটো আশা আকাংক্ষা সেইখিনি যাতে সহজতে পূৰণ হয়। অৰ্থাৎ বস্তুটো এনেকুৱা যে জনসাধাৰণে ভবা বস্তুটো ফলৱতী কৰিবৰ কাৰণে যথেষ্ট কেতিয়াবা কষ্ট কৰিব লগা হয়, সেইখিনি যাতে আৰু লাঘৱ হয়, কষ্ট যাতে লাঘৱ হয় সেইখিনি যাতে নহয়। গতিকে এই ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হৈছে। কৰ্মযোগী শব্দটোৰ যিটো অভিধানিক অৰ্থ সেই অৰ্থটো ইয়াত বহুতখিনি কথা মানে আমি কৰি লৈছে যে কোনো মানে ই নোহোৱাকে মানে প্ৰতিদান বা প্ৰত্যাশা নকৰাকে জনসেৱা কেনেকে কৰা যায় সেইটোৰ ওপৰতহে বিশেষ গুৰুত্ব দিয়া হৈছে। আৰু সেইখিনি কৰিবলৈ যাওঁতে যেতিয়া মানুহজন দক্ষতা নাথাকিব, স্কিল নহ'ব, তেতিয়ালৈকে সেইখিনি তেওঁৰ ইচ্ছা থাকিলেও সেইটো তেওঁ কৰিব নোৱাৰে। গতিকে বিশেষকৈ এইটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে। আমি যদি এটা কথা লক্ষ্য কৰোঁ, বহু সময়ত আমি কওঁ যে মানে ভাৰতবৰ্ষৰ পৰা ব্ৰেইন ড্ৰেইন যিটো হৈছে, যে আমাৰ যিখিনি মানে নলেজ সেইখিনি বিদেশত গৈছে, বিদেশত যোৱাৰ পিছত তেওঁলোকে আমাৰ নলেজখিনি তেওঁলোকে স্কিল ডেভেলপ কৰি লৈছে। আমি সাধাৰণতে নলেজৰ ওপৰত বিশেষকৈ গুৰুত্ব দিওঁ, কিন্তু স্কিলৰ ওপৰত গুৰুত্বটো আমি কম দিওঁ। গতিকে যেতিয়ালৈকে স্কিলৰ ওপৰত গুৰুত্ব দিয়া নহ'ব তেতিয়ালৈকে বা কেপাচিটি বিল্ডিং কৰা নহ'ব তেতিয়ালৈকে নলেজ থাকিলেও মানে ছাৰ্ভিচ ডেলিভাৰীটো সম্ভৱপৰ হৈ মানে সিমান খৰকটীয়াকৈ বা ইমান সহজলভ্য হৈ নুঠে বা ইমান কোৱালিটি ছাৰ্ভিচ ডেলিভাৰী সম্ভৱ হৈ নুঠে। গতিকে আমি যদি এতিয়া কেপাচিটি বিল্ডিং যি কথাটো ভবা হৈছে যে নেশ্যনেল প্ৰগ্ৰাম ফৰ চিভিল ছাৰ্ভেণ্ট কেপাচিটি বিল্ডিং থ্ৰু মিছন কৰ্মযোগীৰ জৰিয়তে ভবা হৈছে, এইটো যদি সফলভাৱে আমি কৰিব পাৰোঁ, বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ পৰ্যায়ত বিষয়টো চিন্তা চৰ্চা কৰিছে। আগন্তুক দিনবিলাকত যিহেতু HR কাউন্সিলক মানে সন্মানীয় মুখ্যমন্ত্ৰীসকলো তাত থাকিব, গতিকে তেওঁলোকে নিজ নিজ ৰাজ্যত নিশ্চয় ৰাজ্যিক পৰ্যায়ৰ যিসকল বিষয়া কৰ্মচাৰী আছে সেই সকলোকো এই ক্ষেত্ৰত সাঙুৰি লোৱাৰ কাৰণে এটা ব্যৱস্থা নিশ্চয় হাতত ল'ব। আৰু আমি আশা কৰিছোঁ যে তাৰ জৰিয়তে যিটো মানে কৰ্মদক্ষতা বাঢ়িব, মানে বিষয়া কৰ্মচাৰীসকলৰ কামৰ প্ৰতি স্পৃহা মনোযোগ আৰু জনসাধাৰণৰ প্ৰতি তেওঁলোকৰ সহানুভূতিশীল মানে মনোভাৱেৰে কাম আগবঢ়াই লৈ যাব। আৰু তেনেকৈ যদি কৰা যায় নিশ্চয় অহা দিনবিলাকত আমাৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি যাম। আমাৰ স্বপ্ননীল বৰুৱা ছাৰে প্ৰথম অৱস্থাতে এষাৰ কথা কৈছিলে যে আমি আগতে কিছুমান মানে মানুহক কি দিম সেইবিলাকতেই বিশেষকৈ গুৰুত্ব দি থাকিলোঁ, কিন্তু এতিয়া মানে দক্ষতা বৃদ্ধিৰ জৰিয়তে কেনেকৈ তেওঁলোকে নিজেই বস্তুখিনি আগুৱাই লৈ যাব পৰাকৈ সুগম পথ এটা উলিয়াই ল'ব পৰা যায় তাৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়াৰ কথাটো ভবা হৈছে। আমি আশা কৰিছোঁ অহা দিনবিলাকত এই ক্ষেত্ৰত আমি সফল হ'ব পাৰিম। হয়, ধন্যবাদ নজৰুল ইছলাম, আপুনি যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়ৰ অৱতাৰণা কৰিছে। মই এতিয়া যাব খুজিছোঁ প্ৰশান্তজ্যোতি বৰুৱাৰ কাষলৈ। আপুনি এগৰাকী জ্যেষ্ঠ সাংবাদিক হিচাপে আৰু এগৰাকী বিশ্লেষক হিচাপে আপুনি এই সন্দৰ্ভত কি ক'ব যে কৰ্মযোগী মিছন আঁচনি এটা নতুনকৈ এটা মিছন এটা আমি হাতত ল'বলৈ বাধ্য হ'লোঁ, পূৰ্বতে আমাৰ কৰ্মদক্ষতা কম আছিল নেকি, বা কেনেকুৱা ধৰণৰ পৰিস্থিতিত আমি এই আঁচনি হাতত ল'বলৈ বাধ্য হ'লোঁ, এই সম্পৰ্কে আপুনি অলপ ক'ব নেকি? হয়, আমি আকৌ দেখিছোঁ যে কেন্দ্ৰীয় চৰকাৰে কৰ্মযোগী আঁচনি এখন ইন্ট্ৰডিউচ কৰিছে, য'ত আমাৰ অসামৰিক সেৱাৰ মানে যিসকল
আমাৰ বিষয়া আছে বা তেওঁলোকৰ কৰ্মচাৰী আছে তেওঁলোকৰ যিখিনি দক্ষতা বা কেপাচিটি বিল্ডিং সেইখিনি ইম্প্ৰুভ কৰিব ইয়াৰ আগতে আমি দেখিছোঁ যে আগৰ চৰকাৰসকলেও সময়তো তেনেকুৱা এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ বা তেনেকুৱা আঁচনিও আগতে লৈছিলে কিন্তু আমি দেখিছোঁ যে এইবোৰ ফলস্বৰূপ তেনেকৈ হোৱা নাছিলে এতিয়া আমি দেখিছোঁ যে এই নতুন চৰকাৰ যিখন মোদী চৰকাৰ আহিছে বা তেওঁলোকে এতিয়া দ্বিতীয় হেৰিত আছে তেওঁলোকৰ টাৰ্মত তেওঁলোকে আজি এই আঁচনিখন আনিছে যিটোৰ জৰিয়তে এটা তেওঁলোকৰ যিটো পৰিৱৰ্তনৰ চৰকাৰ বুলি কয় বা যিখন তেওঁলোকে এখন নতুন ভাৰত হেৰি কৰিব বিচাৰিছে তাত মানে তেওঁলোকে গোটেই ব্যুৰ'ক্ৰেচি বা আমাৰ অসামৰিক সেৱাৰ এটা উন্নতি এটা হেৰি সাধন কৰিবলৈ বিচাৰিছে য'ত এতিয়া তেওঁলোকে দেখিছে যে আমাৰ স্বপ্নালীন বৰুৱাই অলৰেডি কৈছে যে আমি আগতে এতিয়া যিখিনি আমি মানুহৰ মানে হেৰি পভাৰ্টি বা আমাৰ নহয় হেৰিখিনি তেনেকুৱা আঁচনিবোৰ মানুহক কেনেকৈ খোৱা বোৱাৰ পৰা আদি কৰি তেনেকুৱা আঁচনি বা গৰীবী হতাও বা তেনেকুৱা বহুত আঁচনি আমি দেখি আহিছোঁ কিন্তু এতিয়া মূল মুঠতে আছে যে আমাৰ যিখিনি অসামৰিক সেৱাৰ যিটো আমি ছাৰ্ভিচ বুলি কওঁ বা IAS হওক IPS বা আমাৰ যিখিনি আছে আৰু কেন্দ্ৰীয় চৰকাৰৰ যিখিনি কৰ্মচাৰী আছে এই গোটেই যিটো আমাৰ ষ্টিল ফ্ৰেম এটা বুলি কয় গোটেই আমাৰ ভাৰত চৰকাৰৰ এইটো এটা ষ্টিল ফ্ৰেম গোটেই দেশখন এই ষ্টিল ফ্ৰেমে ধৰি ৰাখে নহয় জানো আৰু এই ষ্টিল ফ্ৰেমটো আজি 300 বছৰ আগৰ পৰা আমাৰ ব্ৰিটিছৰ দিনৰ পৰা এইটো এটা বনাই অনা এটা ছিষ্টেম আজি 70 বছৰ হৈ গ'ল আমি গৰীবী চৰিবী এনেকুৱা আমাৰ মানুহৰ হেৰিৰ লগতে আমি আজি 70 বছৰ বা 75 বছৰ আমি ব্যস্ত হৈ আছোঁ আজি এটা নতুন দিশ এটালৈ আমি আকৌ আমাৰ প্ৰধানমন্ত্ৰীয়ে এটা সপোন দেখিছে আৰু এই আঁচনিৰ জৰিয়তে সেই আমাৰ যিখিনি অসামৰিক বিষয়া তেওঁলোকে আজি তেওঁলোকক যাতে এই চেলেঞ্জটো তেওঁলোকে ফেচ কৰিব পাৰে আৰু তেওঁলোকৰ সেই দক্ষতাখিনি থাকিব লাগিব আৰু তাৰ লগতে আপোনালোকৰ যিটো এতিয়া আমাৰ যিটো মডাৰ্ণ এজ গ্ল'বেলাইজেশ্যন হৈছে বা ডিজিটেল যিটো হেৰি আজিকালি গোটেই কামবোৰ ডিজিটেল হেৰিতে হয় চ' তেওঁলোকৰ সেই মানসিকতাটো তেনেকৈ আহিব লাগিব আৰু আমাৰ এতিয়া দেখি আহিছোঁ যে আমি বছৰে বছৰে আমি এইটো সদায় এতিয়া আমাৰ সাধাৰণ মানুহৰ সদায় কমপ্লেইন যে কামবোৰ বহুত আমাক এনেকুৱা আশ্বাস দিয়ে এইটো কৰিম বহুতখিনি তেনেকুৱা ইলেকশ্যনৰ সময়ত তেনেকৈ বহুতখিনি তেনেকৈ প্ৰমিছ কৰে যে এইটো কৰিম সেইটো কৰিম আমাৰ এইখিনি কৰিব কিন্তু সেইবোৰতো তেনেকুৱা ফলস্বৰূপ এই তেনেকৈ আশ্বাসতেই থাকে সেইটো ফলস্বৰূপ খুব কমেই হয় বহুতো আঁচনি ৰূপায়ণ নহয় বহুত ৰূপায়ণেই নহয় আমি চ' এতিয়া আমাৰ কথাটো হৈছে যে আমি ভৱিষ্যতৰ যিখিনি আমাৰ এতিয়া এনে বিষয়াসকল বা অসামৰিক আমাৰ এতিয়া আমাৰ ছিনিয়ৰ বিষয়াসকলো আছে ইয়াতে কিন্তু আমাৰ যিখিনি সাধাৰণ মানুহৰ কিন্তু বিষয়াবিলাকৰ ওপৰত এটা খুব ভাল ভাৱ নাই মানে এটা ইমেজটো যিটো আমাৰ মানে ইণ্ডিয়ান মানে বিষয়া বা ব্যুৰ'ক্ৰেচিৰ সেই হেৰিটো এতিয়া বহুত কেনা আছে বা তেওঁলোকৰ ইমেজটো এতিয়া খুব বৰ ভাল নহয় আৰু তাৰ গৰিতে তেওঁলোককো দুখ দিব নোৱাৰি আমাৰ যিটো ছিষ্টেম বা আমাৰ ৰাজনৈতিক যিটো হেৰি ছিষ্টেম আজি ইমান দিনৰ পৰা চলি আছে সেই ছিষ্টেমতো বহুত দুখ আছে আমাৰ যিবোৰ ৰাজনৈতিকভাৱে হস্তক্ষেপ হয় বা যিবিলাকৰ কাৰণে আমাৰ স্কিমবোৰ ৰূপায়ণ ভালকৈ নহয় যিখিনি মানুহৰ পাব লাগে সেইখিনি নাপায়গৈ চ' তেনেকুৱা বহুত কথা আছে যিটোৰ কাৰণে গোটেই আমাৰ অসামৰিক সেৱা বা হেৰি তেওঁলোকৰ ওপৰত এটা মানুহৰ মানে আস্থাটো বহুত কমি আহিছে কিন্তু সেইটোৱে কাৰণে আজি এই কৰ্মযোগী যিটো আঁচনি প্ৰধানমন্ত্ৰীয়ে আগত লৈছে আজি প্ৰধানমন্ত্ৰীয়ে আজি এই আঁচনিটোৰ আগতে আমি দেখিছোঁ যে যোৱাবাৰ নিৰ্বাচনৰ পিছতে তেওঁ ইণ্ডিয়ান ৰেভিনিউ ছাৰ্ভিচৰ যিটো ছাৰ্ভিচৰ মানুহে বা বিষয়াই ইনকাম টেক্স চেণ্ট্ৰেল এক্সাইজ কাষ্টমছ এইবিলাকৰ তেওঁলোকৰ বহুত কৰাপ্ট বা তেনেকুৱা বিষয়া 27জন বিষয়াক তেওঁলোকক বাধ্যতামূলক হেৰি কৰি দিছিলে অৱসৰ দিছে তাৰপিছতো তেওঁ আৰু 22জন তেনেকৈ অফিচাৰ যিটোৰ কাৰণে গোটেই ভাৰতৰ অসামৰিক সেৱাৰ বা মানে তেওঁলোকৰ এমপ্লয়িজৰ মাজত এটা মানে ডাঙৰ জোকাৰণি এটা হৈছিলে যে কিয়নো কোনো আগৰ চৰকাৰে তেনেকুৱা এটা ইমান একেলগতে ইমানবোৰ ডাঙৰ ছিনিয়ৰ বা জ্যেষ্ঠ বিষয়াক মানে একেলগে হেৰি কৰা নাছিলে চ' সেইটো মই ভাবোঁ যে মোদী চৰকাৰে এটা ক্লিয়াৰ মেছেজ দিছে যে আপোনালোকে যদি নিজৰ
কাৰ্যকৰ্ম ভালকৈ নকৰে বা আপোনালোকে যদি কৰাপশ্যন কৰে বা আপোনালোকে যদি ভালকৈ মনোযোগ নিদিয়ে নিজৰ কামত বা নিজে যদি ভালকৈ কামবোৰ ৰূপায়ণ নকৰে বা আপোনালোকে সেই কামটোৰ প্ৰতি এটা নেগেটিভিটি হেৰি কৰে, এটা যদি পজিটিভলি হেৰি নকৰে, মাইণ্ডছেটটো যদি আপোনাৰ পজিটিভ নহয়, চ' এইবোৰ এতিয়া এই যিখন কৰ্মযোগী আঁচনিৰ হেৰি তাৰ আণ্ডাৰত এতিয়া গোটেই বিষয়াসকলৰ এতিয়া মানে এটা ইভেলুৱেশ্যন হ'ব, এপ্ৰাইজেল হ'ব। আগতে এনেকুৱা হৈছিলে যে আপোনাৰ যিটো কনফিডেন্সিয়েল ৰিপৰ্ট জ্যেষ্ঠ বিষয়াজনে দিয়ে সেইটোৰ ওপৰতে তেওঁলোকৰ মানে কৰ্মৰ হেৰিটো চাইছিলে। এতিয়া ইভিন ছাবঅৰ্ডিনেট অফিচাৰ বা এমপ্লয়িজৰ পৰাও ফিডবেক ল'ব, পাব্লিকৰ পৰাও তেওঁলোকে ফিডবেক ল'ব যে এই বিষয়াজনৰ কাম কাজ আপোনালোকে সন্তুষ্ট নে, চ' তেনেকুৱাবিলাকো ফিডবেক ল'ব। আৰু তাৰ উপৰি এতিয়া দেখিছোঁ যে এই আঁচনিৰ জৰিয়তে এতিয়া উচ্চ বিষয় পদবীৰ কাৰণে এতিয়া গভৰ্ণমেণ্টে IAS বা IFS বা এনেকুৱা IPSৰ বাহিৰেও কিছুমান যদি বিভাগত কোনোবা দক্ষৰ মানুহ আছে বাহিৰৰ পৰাও তেওঁলোকে এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টত ছেক্ৰেটাৰী লেভেল বা জইণ্ট ছেক্ৰেটাৰী লেভেলত তেনেকৈ অন্তৰ্ভুক্ত কৰিব তেওঁলোকে। চ' এতিয়া নতুন আঁচনি লৈছে য'ত তেওঁলোকে এক্সপাৰ্ট মানুহক মানে IAS বা তেনেকুৱা পৰীক্ষা নিদিয়াকৈ তেওঁলোকে অন্তৰ্ভুক্ত কৰিব। কিন্তু ইয়াত এটা কিন্তু বিপদো আছে যে এনেকুৱা অন্তৰ্ভুক্ত কৰা মানুহবোৰ তেওঁলোকৰ পাৰ্টিৰ আইডিঅলজি থকা মানুহ নেকি বা তেওঁলোকৰ সেইখিনি অভিজ্ঞতা বা দক্ষতা আছে নাই। চ' এনেকুৱা যিখিনি মানুহ আহে সেইখিনি যদি UPSCৰ থ্ৰুদি আহে তেতিয়াহ'লে ৰাইজৰ মানে বেছি মানে আস্থা হ'ব যে মানুহখিনি কোৱালিফাইড মানুহ আৰু তেওঁলোকক মানে চৰকাৰ এনেকৈ অনা হৈছে যাতে চৰকাৰক আৰু এটা মানে তেওঁলোকে এটা বুষ্ট এটা দিব পাৰে বা আৰু সহায় কৰিব পাৰে। কিন্তু যদি এনে বাহিৰৰ পৰা এনে যাকে তাকে আনে তেতিয়াহ'লে মানুহৰ বিশ্বাস হেৰিটো কিন্তু বৰ বেছি অলপ হেৰি হ'ব, ম্লান হ'ব। হয়, প্ৰসাদজ্যোতি বৰুৱা, সামগ্ৰিকভাৱে আপুনি আশাবাদী নহয় জানো? হয়, সামগ্ৰিকভাৱে আমি আশা কৰিছোঁ যে কিয়নো সদায় আমি পৰিৱৰ্তন এটা সদায় বিচাৰোঁ আৰু পৰিৱৰ্তন কৰিবলৈ যেতিয়া কিবা এটা পদক্ষেপ লয় আমি সদায় আশাবাদী যাতে এই পৰিৱৰ্তনে আমাক কিবা এটা ভাল হয়। কিয়নো এনেই একো নকৰাকে বহি থকাতকে পৰিৱৰ্তনৰ আমি সদায় পক্ষপাতী, কিয়নো পৰিৱৰ্তনৰ জৰিয়তেহে মানুহৰ কিবা এটা চেঞ্জ আহিব, পৰিৱৰ্তন আহিব, আৰু সেইটো আমি অহা সময়ত দেখা পাম কি পৰিৱৰ্তন আহিব। হয়, ধন্যবাদ জনাইছোঁ প্ৰসাদজ্যোতি বৰুৱা, আপোনালৈ পুনৰ আহিম। মই স্বপ্ননীল বৰুৱাৰ কাষলৈ যাব খুজিছোঁ। আশা কৰা হৈছে যে দেশৰ প্ৰায় 2 কোটি অসামৰিক বিষয়া বা কৰ্মচাৰীক এই আঁচনিৰ যোগেদি তেওঁলোকৰ দক্ষতা বৃদ্ধি বা সক্ষমতা বৃদ্ধি বা কৌশল বিকাশ বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। মই স্বপ্ননীল বৰুৱাক এটা কথা সুধিব খুজিছোঁ যে এই আঁচনিৰ ৰূপায়ণৰ জৰিয়তে আপুনি ভাবেনে যে দেশখনৰ যি ৰাজহুৱা সেৱা ব্যৱস্থা সেইটো অধিক সুচল হৈ পৰিব? এইটো হৈ পৰিব বুলি কথা নহয়। এতিয়া আৰু আমাৰ কাষত মানে এইটো নে সেইটো আহি থকা নাই আৰু যিটো অৱশ্যম্ভাৱী সেইটো হ'বই লাগিব। কাৰণ প্ৰথম প্ৰধানমন্ত্ৰীয়ে চেষ্টা কৰিছে যে অনুদানৰ সংস্কৃতিৰে আমি দুখীয়াক উদ্ধাৰ কৰিব নোৱাৰোঁ, তেওঁলোকক আমি বৃত্তি এটা যেতিয়ালৈকে দি দিব নোৱাৰোঁ তেতিয়ালৈকে তেওঁলোকে কিন্তু চৰকাৰৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকিব। আৰু এই যে দৰিদ্ৰতাৰ যিটো পাকচক্ৰ সেই পাকচক্ৰটোৰ পৰা তেখেতসকল ওলাই অহাৰ কোনোদিনে সম্ভৱ নহ'ব। সেইকাৰণে কৌশলগত হিচাপে তেখেতসকলক যিমান ভাৰতৰ নাগৰিক আছে বিশেষকৈ দৰিদ্ৰতা সীমাৰেখাৰ তলত থকা মানুহখিনিক প্ৰথমতে তেওঁলোকক সা সুবিধা দি পেলাই নিজা পুঁজি এটা গঠন কৰি দিয়া, মানে এই যে অনুদান দি আছে এই অনুদানৰ উদ্দেশ্য এইটো যে তোমালোকে খৰচ কমাই লোৱা, এই খৰচখিনি কমাই ল'লে তোমালোকৰ ৰাহি হ'ব, এই ৰাহিখিনিৰে তোমালোকে পুঁজি কৰিবা। ইতিমধ্যে এই দীনদয়াল কৌশল বিকাশ যোজনাৰ জৰিয়তে সমগ্ৰভাৱে ভাৰতত নতুন প্ৰজন্মক কিন্তু এটা নহয় এটা কৌশলত তেওঁলোকক আগবঢ়াই ল'ব খুজিছে যাতে তেওঁলোকে নিজৰ বলত নিজে থিয় হৈ লৈ পেলাই চৰকাৰমুখী নহৈ পেলাই নিজাববীয়াকৈ দৰিদ্ৰতাৰ যিটো পাকচক্ৰ আছে সেই পাকচক্ৰটোৰ পৰা ওলাই আহিব পাৰে। এতিয়া আৰু এটা কথা আহিছে যে ইমান দিনে এই কামখিনি কোনে কৰিব? তেওঁলোককতো কোনোবাই দেখুৱাই দিব লাগিব, তেওঁলোকক কোনোবাইতো আগবঢ়াই লৈ যাব লাগিব। ইমান দিনে সেই কামটো কিন্তু আমাৰ বিষয়াসকলে কৰি আছিল, কিন্তু বিষয়াসকলে কৰোঁতে যিহেতু আমি ব্ৰিটিছৰ দিনৰ পৰা এটা সামন্ততন্ত্ৰক
মনোবৃত্তিৰে আগবাঢ়িছিলোঁ আমি শাসক হৈ আছিলোঁ বিষয়াসকল এতিয়া শাসকৰ পৰা আমি সেৱকলৈ ৰূপান্তৰিত হ'ব লাগিব আৰু সেই মানুহখিনিক লগত লৈ পেলাই লৈ যাবগে লাগিব তেওঁলোকৰ মাজৰ পৰা হাতে হাত ধৰি বুলি যিটো কয় হেণ্ড হোল্ডিং কৰি তেওঁলোকক উদ্ধাৰ কৰিব লাগিব দৃষ্টিভংগীৰ সাল সলনি আৰু এটা কথা মই ক'বলৈ প্ৰথমবাৰতে পাহৰিলো সেই কথাটো হৈছে যে এতিয়া ভাৰত এটা উন্নতিৰ স্তৰলৈ আহি গৈছে ফাষ্টেষ্ট গ্ৰয়িং ইকনমি হিচাপে আগবাঢ়িছে আমি 10% গ্ৰোথ লক্ষ্য কৰিছো মাজে সময়ে হৈছে এই বছৰটো আমাৰ কিবা কাৰণে কৰোনাৰ কাৰণে হয়তো অকমান পিছ পৰি গৈছো কিন্তু যিমানেই যি নহওক ভাৰত এখন উন্নয়নশীল দেশৰ পৰা গৈ পেলাই এতিয়া উন্নত দেশৰ ঠিক মানে সেই সীমাৰেখাটোতে আছে এই এখন বহি হয়তো উন্নত দেশৰ শাৰীত মানে সেই ঘৰটোত সোমাই পৰিছে এতিয়া সেই উন্নত দেশত সোমাই পেলাই এখন বিশ্বগুৰু হ'বলৈ কিন্তু আমাৰ চিন্তা চৰ্চাটো বিশ্বজনীন হ'ব লাগিব আৰু যেতিয়ালৈকে বিশ্বজনীন চিন্তা চৰ্চা নহয় এতিয়া ধৰি লওক আজি অসমৰ চাহ উৎপাদন অসমৰ চাহটো আমি অতদিনে উৎপাদন কৰি আছিলো যে চিটিচি আৰু অৰ্থডক্স কিন্তু এটা পৃথিৱীত দেখা গ'ল যে চিটিচি আৰু অৰ্থডক্স মানুহে নালাগে তেওঁলোকক গ্ৰীণ টি লাগে হোৱাইট টি লাগে উলং টি লাগে এনেকুৱা ধৰণৰ এই যে বজাৰৰ প্ৰয়োজনীয়তাটো কি সেইটো কোনে কৈ দিব সেই কৌশলটো যিজন টি বোৰ্ডৰ অধ্যক্ষ থাকিব লাগিব তেওঁ পৃথিৱী ঘূৰি সেই সম্পৰ্কে জানি থাকিব লাগিব তেওঁ সেই খবৰটো বাণিজ্য মন্ত্ৰালয়ক দিব লাগিব বাণিজ্য মন্ত্ৰালয়ে সেইমতে আমাৰ যিখন উৎপাদনকাৰী আছে তেওঁলোকক সেই খবৰটো দিব যে বিশ্বৰ আজিকালি চাহিদাটো এনেকুৱা ধৰণৰ তোমালোকে যি প্ৰাক ঐতিহাসিক সেই ব্ৰিটিছৰ দিনৰ পৰা আজি 200 বছৰে যে কোলা চাহ আৰু গুৰি চাহ এই দুটাই কৰি আছিলে সেই কৰি থাকিলে নহব এতিয়া গ্ৰীণ টিলে তোমালোকে আগবাঢ়া নাইবা অৰ্গেনিক টিলে আগবাঢ়া এই এনেকুৱা ধৰণৰ মই চাহটো উদাহৰণ হিচাপেহে কৰিছো আপডেশ্যন আৰু সেই আপডেশ্যনটো কিন্তু এই 5 বছৰীয়া নহয় আৰু এটা কথা হয়তো এনেকুৱা ধৰণৰ আমাৰ ভাৰতীয় মানসিকতাত আছিলে যে আমি খুব নীতি মতে চলো নীতিবদ্ধ ভাল নীতিটো নহয় মানে ৰিটন ৱাৰ্ড যিটো লিখিত যিটো আছে মই এই ক্ষেত্ৰত সদায় মনত পৰে দুৰ্গেশ্বৰ বৰঠাকুৰ ডাঙৰীয়া আৰু মহেন্দ্ৰ বৰঠাকুৰ ডাঙৰীয়া এটা নোকোৱাই ভাল অনুষ্ঠান আপোনালোকে আমি সৰুতে দেখিছিলো তাত মানে বিষয়া এজনে কাউণ্টাৰটো খুলিব লাগে 10 বজাত বন্ধ কৰিব লাগে 2 বজাত তেওঁ আহিছে 12 বজাত আৰু 2টা বজাত কিন্তু বন্ধ কৰি দিলে তেওঁ সোধা গ'ল যে আপুনিতো 10টা বজাত খুলিব লাগিছিল 10টা বজাত আপুনি আহিছে 12টা বজাত আৰু এতিয়া 2টাত কেলে বন্ধ কৰে তেতিয়া বিষয়াজনে বৰ সুন্দৰ উত্তৰ এটা দিছিলে হেৰি মই চৰকাৰী বিষয়া মই নিয়ম মতে চলিব লাগিব এটা নিয়ম ভংগ কৰিলো বুলি খোলা সময়টো ভংগ কৰিলো বুলি বন্ধ কৰাৰ সময়টো ভংগ কৰিম নে এনেকুৱা ধৰণৰ কিছুমান এই যে বিউৰক্ৰেসি বুলি যেটো কওঁ বিউৰক্ৰেটিক নিয়ম ৰঙা ফিটাৰ মেৰপাক এই ৰঙা ফিটাৰ মেৰপাকৰ পৰা আমি ওলাব নোৱাৰিলে কিন্তু যিটো কাৰণে চৰকাৰ বোলা যন্ত্ৰটো আছে যিটো কল্যাণকামী ৰাষ্ট্ৰ বুলি কথাখিনি কওঁ সেই কথাখিনি নিৰৰ্থক হৈ গৈছেগে আৰু নিৰৰ্থক হলে কিন্তু এটা দেশত সন্ত্ৰাসবাদ দুঃশাসন আৰু মানে কুশাসন এটা অৰাজকতা এনেকুৱা ধৰণৰ পৰিস্থিতিলৈ গুচি যোৱাৰ খুবেই সম্ভাৱনীয়তা থাকে কাৰণ বিশ্ব মানে গোলকীকৰণ হোৱাৰ পিছৰ পৰা পৃথিৱীৰ চাৰিওফালে কি হৈ আছে সকলো গাঁৱৰ শেষ ল'ৰাটোও সেই কথাবোৰ জানে এটাকে তেওঁৰ আশা আকাংক্ষাও সেইমতে বিশ্বজনীন হৈ গৈছে সেই মানুহখিনিৰ আকাংক্ষা যদি আমি পূৰাব নোৱাৰো কিন্তু অস্থিৰতাই দেখা দিব সেইটোৰ কাৰণেও আমি যিটো ইমপ্লিমেন্টিং এজেন্সি যিখিনি মানুহে কামখিনি কৰিব যিখিনি আঁচনি ৰূপায়ণ কৰিব তেওঁলোকৰ কিন্তু এটা সাংঘাতিক ধৰণৰ মানসিক অৱস্থা সলনি আৰু কেৱল মানসিক অৱস্থাই নহয় কাৰ্যদক্ষতা বঢ়োৱাৰ কথাটো এটা প্ৰয়োজনীয় হৈ পৰিছে আৰু এটা কথা ঠিক যে এই যেটো আমোলাতন্ত্ৰটো ৰাইজৰ সেৱাৰ কাৰণে তেওঁলোক কিমান দিনে সেৱা থাকিব যিমান দিনলৈকে তেওঁলোকে কামটো কৰি থাকিব পাৰে অচল যন্ত্ৰ এটা ৰাখি থোৱাৰ কিন্তু দিন উকলিল সেইটো কাৰণে বোধ কৰো এই কৌশল বিকাশ যোজনাটোৱে এটা প্ৰথম পদক্ষেপ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লৈছে যিটোৱে হয়তো আমাক একবিংশ শতিকালে লৈ যাব আৰু যিটো তেখেতৰ নিজৰ লক্ষ্য যে ভাৰত বিশ্বগুৰু হ'ব লাগে 2022 চনত এটা আমাৰ সম্পূৰ্ণ পুৰণা
চিন্তা চৰ্চা দলিয়াই দি পেলাই নতুন ভাৰত নতুন আশাৰে আগবাঢ়িব লাগে সেইখিনি ৰূপায়ণ হ'ব হয় ধন্যবাদ স্বপ্ননীল বৰুৱা মই মলয় বৰুৱাৰ কাষলৈ যাব খুজিছোঁ তেখেতে যথেষ্ট গুৰুত্বপূৰ্ণ কেইটামান কথাৰ অৱতাৰণা কৰিছে ৰেড টেপিজিমৰ কথাটো আহিছে মলয় বৰুৱাক মই সুধিব কৈছোঁ ক্ৰমাগত আৰু নিৰন্তৰ যিটো শিকন প্ৰক্ৰিয়া এটাৰ কথা কোৱা গৈছে যে তেওঁলোকক আপডেশ্যনৰ কথা কোৱা হৈছে সেইটো কিমান প্ৰয়োজনীয় বুলি আপুনি ভাবে মই ইমান বছৰ কাম চাকৰি কৰি আৰু মই বেলেগ বেলেগ ট্ৰেইনিং থৈ পেলাই ইণ্ডিয়া আৰু এব্ৰডৰ ট্ৰেইনিং লৈ পেলাই মই দেখিছোঁ যে এইটো যোনটো এতিয়া নতুন দক্ষতাৰ সেইটো অতি মানে প্ৰয়োজনীয় সেইটো কথা আৰু মানে নুই কৰিব নোৱাৰি আৰু এটা কথা নতুন দিশত এটা কথা এই আমাৰ এই মিছনত অন্তৰ্ভুক্ত হৈছে তেওঁলোকে যোনটো এটা কথা কৈছে যে যোনটো the best knowledge from all over the world গোটেই পৃথিৱীৰ যোনটো বেষ্ট নলেজ তেওঁলোকে সংগ্ৰহ কৰিব আৰু মই এতিয়া দেখিছোঁ যে আমি আমাৰ যোনটো বেলেগ বেলেগ ইউনিভাৰ্চিটিত এই ডেভেলপমেণ্ট ইকনমি মই বেচিকেলি ডেভেলপমেণ্ট ফিল্ডৰ পৰাই হয় ডেভেলপমেণ্ট ইকনমিক্সো পঢ়িছোঁ চ' ডেভেলপমেণ্টৰ যোনবোৰ নতুন নতুন দিশ আছে যেনে ৰটাৰডাম ইউনিভাৰ্চিটিয়ে হওক বা অক্সফৰ্ড ইউনিভাৰ্চিটি তেওঁলোকৰ সৰু সৰু এনেকুৱা ধৰণৰ কোৰ্ছ আছে আৰু সেই তেনেকুৱা ধৰণৰ সেই কোৰ্ছবোৰৰ পৰা সংগ্ৰহ কৰি পেলাই তাৰ যোনটো সাৰমংশ যোনটো আছে যোনটো এছেঞ্চ অফ দ'জ কোৰ্চেছ আমাক ক'ব আমাৰ নতুন এটা স্কিল নতুন ধৰণৰ এটা নতুন স্কিলত আমি এটা আমাৰ এয়া হ'ব আৰু আমাৰ প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই যোনটো কথা কৈছে লোকেল ফৰ ভোকেল যোনটো কথা কৈছে তাৰমানে বেচিকেলি তেওঁ মিন কৰিছে যে লোকেল ইকনমিক ডেভেলপমেণ্ট চ' লোকেল ইকনমিক ডেভেলপমেণ্টৰ কথাটো যেতিয়া তেওঁ সেইটো কৈছে লোকেল ইকনমিক ডেভেলপমেণ্টৰ কাৰণে আমি অকল লোকেল ইকনমিক ডেভেলপমেণ্ট বুলি কৈ পেলাই আমিতো থাকিলেতো নহ'ব তাৰ ভিতৰতে তাৰ পেটাগগি কি যে নতুন এয়া কি তেওঁলোকৰ হোৱাট ইজ দ্য মানে তাৰ ৰিচাৰ্চ বিহাইণ্ড কি বেলেগ বেলেগ দেশত কেনেকুৱা ধৰণৰ এয়া হৈছে তেনেকুৱা লোকেল ডেভেলপমেণ্ট কেনেকৈ হৈছে বা মানে কি কাৰণে মানে কিছুমান চহৰে লোকেল ডেভেলপমেণ্ট কৰিব পাৰিছে আমাৰ অসমৰ নিচিনা নৰ্থ ইষ্টাৰ্ণ ষ্টেটছবিলাকে কিয় লোকেল ডেভেলপমেণ্ট কৰিব পৰা নাই সেইবোৰ কথাও আমাৰ যেতিয়া আমাৰ আমোলা সন্থাই যেতিয়া জানিব স্পেচিয়েলি মই নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ মই যিখিনি আমোলা আছে বা যিখিনি আমাৰ এগ্ৰিকালচাৰ ডেভেলপমেণ্টৰ যিখিনি কাম কৰি আছে তেওঁলোকৰ কাৰণে তেওঁলোকে এইখিনি কথা যদি জানিব পাৰে আৰু সঁচাকৈ যদি এই বস্তুটো যদি মানে কাৰ্যকৰী কৰিব পাৰে এই ৰকমেৰ নলেজ স্প্ৰেডটো তেতিয়াহ'লে মই ভাবোঁ যে আমাৰ বিশেষকৈ আমাৰ নৰ্থ ইষ্টাৰ্ণৰ কাৰণে এই বস্তুটো অতি প্ৰয়োজন অতি এটা আমাৰ সৌভাগ্য এটা হ'ব আৰু আমাৰ ফালৰ পৰা যোনটো কৰ্ম স্পৃহা যোনটো থাকিব আৰু সকলোৰে আগবাঢ়িব মই ভাবোঁ যে সকলোৰে এটা মনৰ ভিতৰত এটা কৰ্ম দক্ষতা দেখুৱাবলৈ এটা এয়া থাকে এটা থাকে বাট আগ্ৰহ এটা থাকে বাট বহুত কাৰণে তেওঁলোকে মানে এইটো তেওঁলোকৰ ভিতৰতে থাকি যায় বিশেষকৈ মই আমাৰ IAS বা ACS বা তেওঁলোকৰ কথা কোৱা নাই মই যেনেকৈ লাইন ডিপাৰ্টমেণ্টৰ কথা কৈছোঁ যেনে এগ্ৰিকালচাৰে হওক বা এয়া হওক তেওঁলোকৰ ফালৰ এনেকুৱা ধৰণৰ ডিপাৰ্টমেণ্টৰ যিসকল লোক আছে সেইসকলৰো তেনেকৈ ধৰণৰ থাকে আৰু যদি সেইসকলৰ যিখিনি মানে তেওঁলোকৰ যিখিনি দক্ষতা আছে সেই দক্ষতাখিনি যদি আমি ৰিকগনাইজ কৰিব পাৰোঁ এই মিছন কৰ্মযোগীৰ থ্ৰুৱেদি আৰু সেইখিনিক যদি আমি বেষ্ট ইউটিলাইজ কৰিব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ যে আমি আমাৰ যোনখিনি আমাৰ ভাৰতবৰ্ষই হওক বা অসমৰ নৰ্থ ইষ্টে হওক বা অসমেই হওক আমি আগুৱাই নিবলৈ আমি সক্ষম হ'ম বুলি মই ভাবোঁ হয় ধন্যবাদ জনাইছোঁ মলয় বৰা মই নজৰুল ইছলামক সুধিব খুজিছোঁ যে এই যি কাৰ্যসূচী এই কাৰ্যসূচীৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত আপুনি কেনেকুৱা ধৰণৰ আপুনি পৰামৰ্শ আগবঢ়াব যে আমি কেনেকৈ ধৰণে আগবাঢ়িলে ভাল হ'ব বা কি আপুনি লুপ হোলছ দেখা পাইছে অলপ ক'ব নেকি হয় এই প্ৰগ্ৰামটোৰ ৰূপায়ণৰ ক্ষেত্ৰত আপুনি যিখিনি কৈছে যে সফলভাৱে কেনেকৈ ৰূপায়ণ কৰিব পৰা যায় এইখিনি যদি আমি অকণ আলোচনাৰ মাজলৈ আনো তেনেহ'লে প্ৰথম জানিব লাগিব যে ভাৰত চৰকাৰে যেতিয়া এই প্ৰগ্ৰামটো লৈছে তাত কি পৰ্যায়ত ৰাখিছে প্ৰথম হাইয়েষ্ট লেভেলৰ যিটো আছে যিটো ডেট ইজ
হিউমেন ৰিচোৰ্চ কাউন্সিল, যিটো বডি দি এপেক্স বডি হ'ব, আৰু ইট উইল বি হেডেড বাই দি অনাৰেবল প্ৰাইম মিনিষ্টাৰ। আৰু তাত মানে বিভিন্ন পৰ্যায়ৰ সিলেক্টেড চেন্ট্ৰেল মিনিষ্টাৰ, দি ষ্টেট অনাৰেবল ষ্টেট চিফ মিনিষ্টাৰ্ছ, এডমিনিষ্ট্ৰেশ্যনৰ লিডাৰশ্বিপ যিসকল থাকিব, যিসকলে ৱাইড এক্সপিৰিয়েঞ্চ থকা বা আদাৰ ফিল্ডত যিসকলৰ এক্সপিৰিয়েঞ্চ থাকিব। এনিৱে দেট উইল বি এন পলিচি ডিচিশ্যন মেকিং মানে তাত আমাৰ নাই। নেক্সট এইটো আছে যে কেপাচিটি বিল্ডিং কমিশ্যন। কেপাচিটি বিল্ডিং কমিশ্যন তেওঁলোকৰো বিশেষকৈ থাকিব, কেনেকৈ প্ৰগ্ৰামটো ইমপ্লিমেণ্ট কৰিব পৰা যায় তাৰ বিষয়খিনি পৰ্যালোচনা কৰা। কিন্তু মুখ্যতঃ আমি এটা কথা চাব লাগিব, যিটো কোৱা হৈছে, যিটো আমাৰ বিষয়া কৰ্মচাৰীসকল বিশেষভাৱে জড়িত হৈ থাকিব, সেইটোৰ হ'ল তাক নামটো দিয়া হৈছে যে স্পেচিয়েল পাৰ্পজ ভেহিকেল। না হোৱাট ইজ স্পেচিয়েল পাৰ্পজ ভেহিকেল, হাউ কেনেকৈ এইটোৱে এই স্পেচিয়েল পাৰ্পজ ভেহিকেলৰ জৰিয়তে দক্ষতা বিকাশৰ ক্ষেত্ৰত যি কৰা হ'ব, এইটো ভবা হৈছে যে স্পেচিয়েল পাৰ্পজ ভেহিকেল মানে এইটো এটা মানে কোম্পানী হ'ব, ৰেজিষ্টাৰ্ড কোম্পানী হ'ব, যাৰ 100% গভৰ্ণমেণ্টেই হ'ব, যিটো নন প্ৰফিট কোম্পানী বুলি যিটো কৰা হয় সেই ধৰণেৰে থাকিব। আৰু তেওঁলোকে মানে এটা নলেজ বেংক এটা গ্ৰ' কৰিব, য'ত ট্ৰেইনিং মেটেৰিয়েল বা ট্ৰেইনিঙৰ যিখিনি সা সুবিধা ব্যৱস্থা হয় বিভিন্ন পৰ্যায়ত, এজন ভাৰত চৰকাৰৰ ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি একেবাৰে এছিষ্টেণ্ট গ্ৰেডলৈকে যিজনৰ যি দায়িত্ব হ'ব, সেই ধৰণৰ দায়িত্ব ভালকৈ পালন কৰিবলৈ কি ধৰণৰ ট্ৰেইনিং লাগিব, তাৰ ট্ৰেইনিং মেটেৰিয়েল গোটেইখিনি বস্তু অনলাইন ট্ৰেইনিং মেটেৰিয়েলৰ এটা বেংক থাকিব, যিটো আমি নলেজ বেংক হিচাপেও ভাবিব পাৰোঁ। আৰু তাক এটা দিয়া হৈছে যে আইগট বেচিকেলি ইণ্টিগ্ৰেটেড গভৰ্ণমেণ্ট অনলাইন ট্ৰেইনিং, যাৰ জৰিয়তে ইতিমধ্যে এই আইগট কনচেপ্টটো আজি কিছুদিনৰ পৰা আহিছিলেই, যে ক'ভিডৰ প্ৰকোপ যেতিয়া আৰম্ভ হৈছিলে তেতিয়াই ফিল্ড লেভেলত যিখিনি ফ্ৰণ্টলাইন হেল্থ ৱাৰ্কাৰ বা ৱাৰিয়ৰ আছিলে, তেওঁলোকক এজন পুলিচ বিষয়া হওক বা এজন চিকিৎসকে হওক বা নাৰ্ছেই হওক, কি ধৰণে তেওঁলোকে ক'ভিডৰ ক্ষেত্ৰত সতৰ্কতামূলক ব্যৱস্থা, কি ধৰণে প্ৰট'কলবিলাক মেইনটেইন কৰিব লাগিব, সদায় ক'ত সুধিব, কি সুধিব, তেনেকুৱা কৰাতকৈ এটা নলেজ বেংক গভৰ্ণমেণ্টে তৈয়াৰ কৰিছিল, যাৰ জৰিয়তে অনলাইন নলেজ বেংক, যাৰ জৰিয়তে যিসকলে সেইটো জানিব বিচাৰিছিল তাত জনাৰ সুবিধাটো আছিল। ঠিক সেইধৰণে মানে এতিয়া সেই আইগটৰ জৰিয়তে SPV বুলি যিটো কোম্পানীৰ কথা কোৱা হৈছে, তেওঁলোকে কি কৰিব, ইয়াৰ ব্যৱস্থাটো এনেকৈ ৰাখিব যে বিভিন্ন পৰ্যায়ৰ ট্ৰেইনিং মেটেৰিয়েল বা ট্ৰেইনিঙৰ ব্যৱস্থাবিলাক তাতে অনলাইন ব্যৱস্থা থাকিব। যিজন ব্যক্তিয়ে যি ধৰণৰ ট্ৰেইনিং ল'ব খোজে, তেওঁ যাতে সেই ধৰণৰ ট্ৰেইনিং কোৰ্চত নিজে পাৰ্টিচিপেট কৰিব পাৰে। আজিৰ দিনত আপোনালোকে কৰিছে যে মোবাইলতো কোনোবাই লৈ পেলাই অন দ্য ৱে ক'ৰবাত গৈ আছে, তাতো সেই ট্ৰেইনিং মেটেৰিয়েলখিনি এক্সেছ কৰিব পাৰে, PCটো কৰিব পাৰে। এনেকৈ নাথাকিব যে মোক ট্ৰেইনিঙত কেতিয়া মাতিব, মই ট্ৰেইনিংটো পাম নে নাপাম, বা মোৰ লাগতিয়াল ট্ৰেইনিংটো পাম নে নাপাম। বহু সময়ত তেনেকৈ হয় যে চৰকাৰী বিষয়া কৰ্মচাৰীক ট্ৰেইনিঙত মাতা হয়, দিয়া হয়, কিন্তু যিটো ট্ৰেইনিং হয়তো তেওঁৰ বিশেষ মানে তেওঁৰ যিটো ফিল্ডত কাম কৰি আছে তাত বিশেষ তেওঁৰ প্ৰয়োজন নহয়। তাত মানে মানি এণ্ড টাইম দুয়োটাৰে বহু সময়ত কেতিয়াবা হয়তো তেওঁলোকে ভাবে যে ৱেষ্টেজ হয়। কিন্তু এট দি মানে এইটো বৰ ঠিক যে যিকোনো ট্ৰেইনিং এটেণ্ড কৰিলে কেপাচিটি বিল্ডিং এটা হয়, এইটো নুই কৰিব নোৱাৰি। কৰ্মচাৰী বিষয়াসকল সদায় তাত লাভান্বিতই হয়। গতিকে সেইটো এটা আছে। নজৰুল ইছলাম, এইখিনিতে মই আৰু এটা আপোনাক এইখিনিতে এটা যোগ দিব খুজিছোঁ যে আমাৰ যিখিনি বিষয়া আছে, ৰাইট মেন ইন দ্য ৰাইট প্লেছৰ কথা এটা কিছু সময় আগতে মলয় বৰাই উল্লেখ কৰিছিলে যে আমি যিকোনো এজন ব্যক্তিক আমি সকলোফালে দক্ষ কৰি ল'ব পাৰিমনে, বা তেওঁক কেনেকৈ ধৰণে আমি আপুনি যিকোনো ৰাইট মেন ইন দ্য ৰাইট প্লেছ আপুনি কেনেদৰে কৰিব? আমি যদি এই ৰাইট মেন ইন ৰাইট প্লেছ বুলি কওঁ, তাৰো এটা স্তৰ আছে। আজি যদি আমি কোনোবা এটা বিভাগৰ এছিষ্টেণ্ট এজনৰ কথা ভাবোঁ, তেনেহ'লে এছিষ্টেণ্টজনৰ কামৰ পৰিসীমাটো এনেকৈ সীমিত থাকে যে সেই সীমিত ক্ষেত্ৰত তেওঁক ট্ৰেইনিং দি পেলাই তেওঁক সেই সীমিত অৱস্থাত ৰাখিব পাৰি। আজি এজন ACS বিষয়া বা IAS বিষয়া যদি আপুনি ভাবোঁ, আজি যদি তেওঁ হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টত আছে, কালি হয়তো তেওঁ ছ'চিয়েল ৱেলফেয়াৰত গুচি গৈছে, নেক্সট ডে হয়তো তেওঁ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত গুচি গৈছে। গতিকে এনে ক্ষেত্ৰত মানে তেওঁৰ এজ এ হোল কেপাচিটি বিল্ডিঙৰ কথাটো আহিব। আৰু সেই কথাটো মানে পৰ্যায়ক্ৰমে মই এইকাৰণে কথাটো কৈছিলোঁ যে বিভিন্ন পৰ্যায়ৰ ব্যক্তিৰ কাৰণে যে আজি
উচ্চ পৰ্যায়ৰ বিষয়াসকলে আজি আমাৰ মলয় বৰা ছাৰে কেইবাটাও বিভাগ চাইছে কেইবাটাও চাইছে তেনে ক্ষেত্ৰত তেওঁ নিৰ্দিষ্ট এটা বিষয়তে যে তেওঁ সীমিত হৈ থাকিব পাৰিব বা ৰাখিব পৰা যাব সেইটো সম্ভৱপৰ হৈ নুঠিব তথাপিও ৰাইট মেন ইন ৰাইট প্লেচ এই কথাটো এটা বিশেষ গুৰুত্ব আছে যে যিজন বিষয়াৰ যি বিষয়ত ৰিজনেবল দক্ষতা আছে আৰু সেই তেওঁৰ দক্ষতাটো আৰু অলপ উন্নত কৰি লৈ পেলাই সেই বিষয়ৰ ওপৰত তেওঁৰ কি কৰিব পাৰি তেওঁৰ পৰা যথেষ্ট পৰিমাণে সেৱা আহৰণ কৰিব পাৰি গতিকে তাত এটা নিশ্চয় এইটো এটা আছে এইখিনিতে মই এষাৰ কথা ক'ব খুজিছোঁ যে এই ট্ৰেইনিঙৰ লগতে খালি কেপাচিটি বিল্ডিং নহ'ব ছাৰ্ভিচ ডেলিভাৰীৰ কাৰণে কৰ্মযোগী হ'বৰ কাৰণে মানসিকতাৰ প্ৰয়োজনৰ কথা অলপ আছে এটা এক্সাম্পল মাত্ৰ ক'ব খুজিছোঁ এক্সাম্পলটো মই এনেকৈ ক'ব খুজিছোঁ যে মানসিকতাৰ পৰিৱৰ্তন এটা জাষ্ট সৰু এক্সাম্পল এনেকুৱা যে ধৰি লওক এজন গাৰ্জিয়ানে তেওঁৰ ল'ৰাটোৰ এডমিশ্যনৰ কাৰণে বা ছোৱালীজনীৰ এডমিশ্যনৰ কাৰণে PRC বিচাৰি এটা আবেদন দিছে বা কোনোবাই বেলেগ ঠাইত চিকিৎসাৰ কাৰণে ভূমি এডোখৰেই বিক্ৰী কৰি পেলাই যাব তাৰ কাৰণে পাৰ্মিশ্যন বিচাৰিছে বা কোনোবা এজনে এটা ড্ৰাইভিং লাইচেন্সেই বিচাৰিছে এতিয়া বিষয়া কৰ্মচাৰীসকলৰ ক্ষেত্ৰত মানে এই বস্তু যেতিয়া প্ৰচেছ হয় তেওঁ এইটো ধৰিলে এইটো এটা ফাইল তেওঁৰ কাৰণে এইটো এটা ফাইল তেওঁৰ টেবুলত এটা ফাইল আছে বা তেওঁৰ ফাইলটো কেতিয়াবা ডিছপ'জ অফ কৰিব কিন্তু যিজন ব্যক্তিয়ে সেই PRCটো বিচাৰি পেলাই ঘূৰি আছে এডমিশ্যন কালি বা পৰহি আছে সোনকালে লাগে যিজনে মানে মাটিটো ডিছপ'জ অফ কৰি পেলাই হয়তো চিকিৎসাৰ কাৰণে যাব এটা জীৱন মৰণৰ কথা তেওঁক পাৰ্মিশ্যনটো সোনকালেই লাগে যিজনে প্ৰফেচনেল ড্ৰাইভিং লাইচেন্সটো বিচাৰিছে কালি তেওঁ হয়তো এটা চাকৰি কৰিব কিবা এটা কৰিব তেওঁক সোনকালে লাগে তেওঁৰ কাৰণে এইটো লাইফ তেওঁৰ কাৰণে এইটো লাইফ বিষয়া কৰ্মচাৰীজনৰ কাৰণে এইটো ফাইল আৰু যিজনে সেইটো বিচাৰি আছে তেওঁৰ কাৰণে এইটো লাইফ কিন্তু এটা কথা আমি যদি লক্ষ্য কৰোঁ লাইফ আৰু ফাইলৰ মাজৰ আখৰকেইটা কিন্তু একেই এতিয়া বিষয়াসকলে যদি অলপ মনটো বিষয়া কৰ্মচাৰীসকলে যদি মনটো পৰিৱৰ্তন কৰি পেলাই বা বিহেভিয়াৰেল ডেভেলপমেণ্ট ভাবে যে এইটো হয় মই ফাইল মোৰ কাৰণে ফাইল কিন্তু যিজন মানুহ ঘূৰি আছে তেওঁৰ কাৰণে লাইফ আৰু এটা কথা আমি বিষয়া কৰ্মচাৰীসকলে ভাবোঁ যে আমি ছাৰ্ভিচ প্ৰভাইডাৰ মানে আমাৰ স্বপ্ননীল বৰুৱা ছাৰে কৈছিলে যে আমি মানে শাসনকৰ্তা কিন্তু আজিৰ দিনত আমি চিন্তা কৰিব লাগিব যে আমি সেৱক আমি এটা ধৰি থাকোঁ সাধাৰণতে কি যে আমি ছাৰ্ভিচ প্ৰভাইডাৰ কিন্তু মই হয়তো এজন বিষয়া হিচাপে এজন বিষয়া কৰ্মচাৰী হিচাপে দুটামান ছাৰ্ভিচৰ তেওঁ ছাৰ্ভিচ প্ৰভাইডাৰ আৰু 70টা ছাৰ্ভিচৰ তেওঁ ছাৰ্ভিচ চিকাৰ তেওঁ নিজৰ কামৰ নিজৰ বিভাগৰ কথা যদি কোৱা যায় আপোনাৰ বিভাগ কেনেকৈ চলিছে বৰ ভাল চলিছে দুটামান বেলেগ বিভাগৰ কথা যেতিয়া কোৱা যায় নাই এইটো একেবাৰে মানে বেয়া বুলিব মানে মন্তব্য কেতিয়াবা হয়তো কোনোবাই আগবঢ়াব কিন্তু কথা হৈছে কি ময়ে যদি সেই বিভাগত যাওঁ তেনে ময়ো সেই সেনেকাই মোকো মানুহে এনেকাই ক'ব কথা হৈছে এই কথাবিলাক আমি চিন্তা কৰিব লাগিব যে আমি দুটা ছাৰ্ভিচৰ কাৰণে হয় ছাৰ্ভিচ প্ৰভাইডাৰ সেই বুলি আমি মানে ছাৰ্ভিচ প্ৰভাইডাৰ হিচাপে তাত একেবাৰে কি কয় কৰি থাকিব নালাগে যে মানুহক ছাৰ্ভিচটো দিব লাগে কাৰণ ময়ো মানে ছাৰ্ভিচ প্ৰভাইডাৰ মই ছাৰ্ভিচ চিকাৰো হয় গতিকে এই মনোবৃত্তি যদি আমাৰ মানে বিহেভিয়াৰেল চেঞ্জ বা হেবি যিটো হ'ব আমাৰ তেতিয়াহ'লে আমি কি কৰিব কৰ্মযোগী যিটো শব্দৰ ব্যৱহাৰ কৰা হৈছে মানে সঠিক অৰ্থত আমি কৰ্মযোগীলৈ পৰিৱৰ্তন হ'ব পাৰিম আমি আশা কৰিছোঁ যে মানে এই মানসিক মানে স্কিল ডেভেলপমেণ্টৰ লগতে মানে প্ৰশিক্ষণ লৈ বা স্কিল ডেভেলপমেণ্ট কৰি যদি মানে ই হোৱাৰ পিছত যদি আকৌ মানসিকতাৰ আমাৰ প্ৰয়োজন যদি নকৰোঁ বা মানসিকতাৰ প্ৰয়োজন তেনেহ'লে নিশ্চয় আমি কৰ্মযোগীলৈ পৰিৱৰ্তন উন্নীত হ'ব পাৰিম আৰু মই আশাবাদী যে আমাৰ বিষয়া কৰ্মচাৰীসকলে যেতিয়া মটিভেশ্যনেল ট্ৰেইনিং দিয়া হ'ব প্ৰচেছবিলাক কোৱা হ'ব স্কিল ডেভেলপ কৰা হ'ব তেতিয়া নিশ্চয় মানে এই ক্ষেত্ৰত আমি সফল হ'ম বুলি আমি আশাবাদী হয় ধন্যবাদ জনাইছোঁ আপোনাক নজৰুল ইছলাম মই প্ৰশান্তজ্যোতি বৰুৱাৰ কাষলৈ যাব খুজিছোঁ আপোনাক সুধিব খুজিছোঁ বিভিন্ন দিশৰ অৱতাৰণা হৈছে ৰেড টেপিজিমৰ কথা আহিছে বা তেখেতে কৈছে যে যিটো ফাইল আৰু ফাইলক লাইফলৈ ৰূপান্তৰ কৰাৰ কথা আহিছে সেৱকৰ কথা আহিছে প্ৰশান্তজ্যোতি বৰুৱা আপুনি কি ক'ব এই সম্পৰ্কে হেৰি ব্যৱস্থা আমাৰ অফিচ বা কছাৰী বা যি হেৰি আমাৰ অসমৰ সেৱাৰ যিটো মানে হেৰি আমি এতিয়া সদায় দেখি আহিছোঁ যে এতিয়া মোদীজীয়ে যিটো আমাৰ কৰ্মযোগী আঁচনিও লৈছে আজি 2-3 বছৰৰ পৰা আমি দেখি আহিছোঁ যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ছেক্ৰেটেৰীসমূহ ইফালে খুব ফ্ৰিকুৱেণ্ট ট্ৰান্সফাৰ হৈ আছে এটা ডিপাৰ্টমেণ্টৰ পৰা সিটোলৈ বা এজন অফিচাৰক ট্ৰান্সফাৰ কৰি আহে তেওঁ অলপ দিন থকাৰ পিছতে আকৌ এটা হেৰি
ইয়াতো এটা বহুত ডাঙৰ প্ৰব্লেম আছে যিটো মানে আমাৰ ইছলাম ডাঙৰীয়াই এতিয়া ক'লে যিটো সেৱা আমি আগবঢ়াব পাৰোঁ কিয়নো এজন যেতিয়া বিষয় এটা ডিপাৰ্টমেণ্টত আহে তেওঁ সেই ডিপাৰ্টমেণ্টৰ যিখিনি কাৰ্যকলাপ যিখিনি তেওঁলোকৰ মানে অবজেক্টিভছ যেনেকৈ ৰাইজক সেৱা কৰিব লাগিব সেইটো তেওঁ গোটেইখিনি বুজি মেলি গোটেইটো প্লেন শ্লেন কৰি আঁচনিখিনি কেনেকৈ ৰূপায়ণ কৰি তেওঁ তাত সোমাই পৰিব লাগিব কিন্তু আজি এতিয়া মই এখন বাতৰি কাকতত আজি ইমান দিন কাম কৰি আছোঁ মই এজন ৰিপৰ্টাৰৰ পৰা আজি মই এইটো পজিশ্যনত আছোঁ আমি গোটেই বাতৰি কাকতত মই গোটেই কামখিনি বুজি মেলি আমি তেনেকৈ বস্তুখিনি আগবঢ়াই নিছোঁ ধৰক ঠিক তেনেকৈ এজন বিষয়ে এটা ডক্টৰৰ গোটেই কামখিনি তেওঁ তেনেকৈ প্লেন কৰি গোটেই হেৰি কৰি তেওঁৰ যিখিনি এমপ্লয়ী আছে তেওঁলোকৰ লগত যিখিনি সতীৰ্থ আছে গোটেইখিনি কোনে কি কৰিব কেনেকৈ আমি সুফল পাম কেনেকৈ গোটেইখিনি প্লেন কৰি আগবাঢ়িবলৈ যদি আপুনি এজন অফিচাৰক ইফাল কৰি থাকে ৰদ বদলি কৰি থাকে আৰু এতিয়া আমাৰ এতিয়া এনেকুৱা হৈছে যে আমাৰ IAS বিষয়াসকল বা ACS বিষয়াসকল তেওঁলোক মানে মাষ্টাৰ অফ অল মানে জেক অফ অল ট্ৰেডছ মাষ্টাৰ অফ নান এনেকুৱা টাইপৰ মানে তেওঁলোকে মানে চবতে যেন আলু টাইপৰ বস্তু এটা চবতে মানে তেওঁলোকক দিলে মানে মিলি যায় আৰু এনেকুৱা কথা নহয় এতিয়া ধৰক আপোনালোকৰ টুৰিজিম ডিপাৰ্টমেণ্ট এটা টুৰিজিম এতিয়া আমাৰ কাৰণে এটা ডাঙৰ এটা সেক্টৰ গোটেই আমাৰ যিটো আমাৰ প্লেন আছে বা আমাৰ অৰ্থনৈতিক যিটো বিকাশৰ টুৰিজিমটো ধৰক এটা ডাঙৰ এটা অংশীদাৰ তাত এইটো খুব কেনেকৈ প্লেন কৰিব এতিয়া আমি যদি ছিংগাপুৰ বা বেংককলৈ যাওঁ থাইলেণ্ড তেওঁলোকে টুৰিজিমটো কেনেকৈ প্লেন কৰি মানে আগুৱাই নিছে তেওঁলোকৰ সুদীৰ্ঘ বিষয় লৈ তেওঁলোকে এটা ডিচিশ্যন লোৱাৰ আগতে 10 বাৰ মানে ডিছকাছ কৰে তেওঁলোকে কেনেকৈ এইটো সুফল পাবনে নহয় কিন্তু আমাৰ ইয়াত কেনেকুৱা হৈছে যে ইমানখিনি ফাণ্ড আহিছে কেনেকৈ খৰচ কৰোঁ কিবা এটা কৰি খৰচ কৰিলে সেই অফিচাৰজন আজি 6 মাহ থাকিব তাৰপিছত বোলে তেওঁ গুচি গ'ল অন্য এটা ডিপাৰ্টমেণ্টলৈ কোনো মানে হেডলেছ টাইপৰ কাম এটা এজন মুখিয়াল আহে আজি কেইবছৰ থাকিব তেওঁ আকৌ অন্য এটালৈ যায়গৈ তাত কোনো ডাইৰেকশ্যন নাই তাৰমানে গোটেই যিটো মানে বিভাগ বা যিটো সেই বিভাগৰ কাম যিটো কৰ্মৰ কাৰ্যসূচী বা কেনেকৈ আগবঢ়াই নিব লাগিব এটা প্লেন কৰি আমি কামবোৰ চব বস্তুটো আমি প্লেন কৰিব লাগিব নহয় জানো আমাৰ কিবা এটা আঁচনিয়ে হওক বা আমাৰ এটা দপ্তৰৰ কিবা কাম সব আমি তেনেকৈ ৰূপায়ণ কৰোঁতে গোটেই প্লেন কৰিব লাগিব প্ৰধানমন্ত্ৰী বৰুৱা এই কৰ্মযোগী মিছনটোৰ জৰিয়তে সেই যি সেই কেৰুণটো দূৰ হোৱাৰ কিবা বাট মুকলি হ'ব নেকি বাৰু মই সেইকাৰণে কৈছোঁ যে আজি 2 বছৰ বা যিটো ফ্ৰিকুৱেণ্ট ট্ৰান্সফাৰ বা যিখিনি কৰি আছে তেনেকুৱা হ'লে কিন্তু এই কৰ্মযোগী যিমানে দক্ষতা বিকাশ কৰে বা আপগ্ৰেডেশ্যন কৰে স্কিলছখিনি ডেভেলপ কৰি থাকিলে নহ'ব এই মানুহখিনিক আমি এটা জেগাত ৰাখি সেই দপ্তৰটোৰ বিষয়ে তেওঁ ভালকৈ অৱজ্ঞ কৰি কেনেকৈ সেইটো প্লেন কৰি আৰু তেওঁৰ সেই স্কিলছখিনি আছে নাই তেওঁৰ সেই মানসিকতাত আছে নাই গোটেইখিনি আমি তেওঁক চেক কৰি আমাৰ যিখিনি ছিনিয়ৰ মানুহ আছে বা তেওঁলোকে চাই মেলি যে এওঁ পাৰিব কেনেকৈ আমি প্লেন কৰি মানে কামবোৰ কৰিব লাভ উঠাবৰ কাৰণে যত্ন হ'ব লাগিব কিন্তু আমাৰ বিশেষ আমি দেখি আহিছোঁ যে প্ৰত্যেক আমাৰ এতিয়া অসম চৰকাৰে হওক বা আমি প্ৰত্যেকটো ডিপাৰ্টমেণ্টত এনেকুৱা কাম দেখোঁ এতিয়া কৰোণাৰ আমি যিখিনি কাম দেখি আহিছোঁ এতিয়া কৰোণাৰ গোটেই প্ৰজেক্টটো বা আমাৰ যিটো আমাৰ এতিয়া ফাইট কৰি আছোঁ বিশেষ এটা হেৰি কৰি আমি প্লেন কৰিছে তেনেকৈ কৰিলেহে কামবোৰ আমি ৰূপায়ণ হ'ব হয় প্ৰধানমন্ত্ৰী বৰুৱা আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ হাতত সময় কম আমি আলোচনাৰ শেষৰ পৰ্যায়লৈ আহিছোঁ মই কৰ্মযোগী মিছন আশা প্ৰত্যাশাৰ ৰূপায়ণ সন্দৰ্ভত মই আপোনালোকৰ সামৰণি মন্তব্য জানিব খুজিম মই প্ৰথমে আহিব খুজিছোঁ স্বপ্ননীল বৰুৱা কাষলৈ এইটো এটা সুন্দৰ পদক্ষেপ চৰকাৰে ইয়াত লৈছে ইয়াত কাৰ্যকৰী প্ৰশান্ত বৰুৱাই কোৱাৰ নিচিনাকৈ যে কাৰ্যকৰীকৰণৰ যিটো আঁচনি প্ৰস্তুত সেই আঁচনি প্ৰস্তুতটো ভালকৈ কৰিব লাগে আৰু প্ৰত্যেকজন বিষয়াক তেওঁৰ নিজস্ব যিকেইটা কৌশল আছে কাৰণ সকলো এটা এটা কৌশল লৈয়ে জন্ম হৈছোঁ আমি যিহেতু তেওঁ মনে বিচৰা ছেক্টৰটোত যাতে তেওঁ কাম কৰিবলৈ সুযোগ সুবিধা পায় দীঘলীয়াকৈ সেই সুবিধাটো কৰি দিব সেইটোৱে মই আশা কৰিম হয় ধন্যবাদ জনাইছোঁ মলয় বৰা আপুনি সামৰণি কি ক'ব খুজিব এইটো এটা মিছন কৰ্মযোগীটো এটা ভাল মিছন এটা আৰম্ভ কৰিছে আৰু এই মিছনটো মই ভাবোঁ যে এই মিছনটো কাৰ্যকৰী কৰিব পাৰিলে বোথ ইন স্কিল ডেভেলপমেণ্ট আৰু যোনখিনি মানুহক যোনখিনি আমাৰ স্বপ্ননীল কোৱাৰ নিচিনাকৈ যিখিনি মানুহৰ স্কিলটো ডেভেলপ হ'ব স্কিলটো ডেভেলপ হৈ পেলাই তেওঁলোকে এটা প্লেন লৈ তেওঁলোকৰ ডিপ্লয়মেণ্টটো হ'ব এই ডিপ্লয়মেণ্টৰ কথাটো আমি যদি গুৰুত্ব দি পেলাই যদি আমি আৰম্ভ কৰোঁ
আৰু তেতিয়াহ'লে অতি ভাল হ'ব আৰু এই কামটো মোৰ অপিনিয়ন মতে এই কামটো আমি কৰ্মযোগী আঁচনিটোৰ লগে লগে আমি ভাবোঁ যে আজিৰ দিনৰ পৰা বা কালিৰ দিনৰ পৰা এইটো কাম বেলেগ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ ষ্টেটে এই কাৰ্যকৰী কৰিব পাৰে। হয়, ধন্যবাদ জনাইছোঁ মলয় বৰা। মই যাব খুজিছোঁ প্ৰশান্তজ্যোতি বৰুৱাৰ কাষলৈ। প্ৰশান্তজ্যোতি বৰুৱা, আপুনি কি ক'ব সামৰি? এইটো এটা ভাল আঁচনি হাতত লৈছে আৰু আমি বিভাগে এই কথাবোৰ আমি যিখিনি আলোচনা কৰিলোঁ যাতে তেওঁলোকে সুদীৰ্ঘ বিষয়া বা তেওঁলোকে হেৰি কৰি ৰাইট প্লেচ ৰাইট পাৰ্চন ইন দ্য ৰাইট প্লেচ সেই তেনেকুৱা আগত ৰাখি তেনেকৈ দপ্তৰবোৰ মানে আগবঢ়াই নিয়ে আৰু যাতে কামখিনি আমি ৰিজাল্ট অৰিয়েণ্টেড হ'ব লাগে। হয়, সামগ্ৰিকভাৱে যাতে সমাজখন আগবাঢ়ি যায়। হয়, মই এতিয়া যাব খুজিছোঁ নজৰুল ইছলামৰ কাষলৈ। মিছন কৰ্মযোগী আঁচনিৰ জৰিয়তে আমাৰ ৰাজ্যখন কেনেকৈ উপকৃত হ'ব এই বিষয়টো আমাৰ মলয় বৰা ছাৰে অকণ উনুকি আহিছে। যিয়ে নহওক, এই ক্ষেত্ৰত যদি খৰতকীয়াকৈ আমি এটা পদক্ষেপ আমাৰ লয়, বিশেষকৈ আমাৰ যিহেতু প্ৰশিক্ষণৰ ক্ষেত্ৰত কেপাচিটি বিল্ডিঙৰ ক্ষেত্ৰত আমাৰ নোডেল এটা আছে আমাৰ আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ, তাৰ লগতে আমাৰ বিভিন্ন বিভাগৰ যেনেকৈ পঞ্চায়ত এণ্ড ৰোড SIRD আছে, শিক্ষা বিভাগৰ ডায়েটবিলাক আছে ইত্যাদি ইত্যাদি, সেইবিলাকক সাঙুৰি লৈ যদি ট্ৰেইনিং মেটেৰিয়েলবিলাক তেনেকৈ অনলাইন ব্যৱস্থাৰ জৰিয়তে যদি কৰে তেনেহ'লে আমাৰ অসম চৰকাৰৰ অধীনস্থ যিখিনি বিষয়া কৰ্মচাৰী আছে সেইসকলে মানে তাৰ অনলাইন ট্ৰেইনিংটোৰ জৰিয়তে উপকৃত হ'ব আৰু ছাৰ্ভিচ ডেলিভাৰীৰ ক্ষেত্ৰত এটা ভাল সুযোগ এটা ওলাব যাতে কৰিব পৰা যায়। হয়, আমি আশা কৰিম যে আমাৰ এই ক্ষেত্ৰত আপোনালোকে যি পৰামৰ্শ আগবঢ়াইছে স্বপ্ননীল বৰুৱা, মলয় বৰা, নজৰুল ইছলাম আৰু প্ৰশান্তজ্যোতি বৰুৱা, আপোনালোকে যি পৰামৰ্শ আগবঢ়ালে, যি মতামত আগবঢ়ালে, সেই মতামতৰ দ্বাৰা আমি আশা কৰিম যে আমাৰ দৰ্শকসকল উপকৃত হৈছে আৰু এই অনুষ্ঠানৰ যোগেদি আমি আজি কৰ্মযোগী মিছনৰ কিছু দিশ আলোচনা কৰিলোঁ। এই খন্তেক সময়ৰ ভিতৰতে আচলতে এই যি মিছন বা এই যি আঁচনিৰ সকলো দিশ সামৰি লোৱাটো সম্ভৱ নহয়। আশা কৰোঁ আপোনালোক এই অনুষ্ঠান চাই উপকৃত হৈছে আৰু আমি আশা কৰিম এখন বিকাশশীল, এখন বিকশিত ৰাষ্ট্ৰ বা আমাৰ অসমৰ বিকাশৰ কথা আমি চিন্তা কৰিম। আমি কামনা কৰিম প্ৰতিজন IAS বিষয়াই হওক, ACS বিষয়াই হওক, প্ৰতিজন অসামৰিক কৰ্মচাৰীয়ে হওক, তেওঁলোকে যাতে তেওঁলোকৰ ক্ষেত্ৰখনত সুদক্ষ হয় আৰু তেওঁলোকৰ যাতে দক্ষতা বৃদ্ধি হয়। এই ক্ষেত্ৰত কৰ্মযোগী মিছনে নিশ্চয়কৈ এক নতুন ইতিহাসৰ সূচনা কৰিব। তাৰেই কামনা কৰি আমি আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। ধন্যবাদ, শুভৰাত্ৰি।